জীৱৰ মৰণ স্বপ্নে এৰে নহি ভিন্ন। যেনেকৈ এটা জোকে, আপোনালোকেতো জোক দেখিছে প্ৰত্যেকে, আমি সেই জোকটো যেতিয়া এডাল ঘাঁহত এনেকৈ ধৰি থিয় হৈ থাকে, জোকটোৰ সন্মুখত বেলেগ এখিলা পাত দি দিবচোন, সেই পাতখিলা পোৱাৰ লগে লগে জোকটোৱে আগৰ ঘাঁহডাল এৰি সেই পাতখিলাত আহি সি ধৰি লয়। ঘাঁহডালো ধৰি থাকে, পাতখিলাও ধৰি থাকে নহয়, ঘাঁহডাল এৰি সি পাতখিলালৈ উঠি দিয়ে। ঠিক তেনেকৈ আত্মা তত্ত্ব অৰ্থাৎ জীৱ তত্ত্বই এই শৰীৰটোত সোমাই যেতিয়া শৰীৰটোৰ পৰা ওলাই গুচি যাব বিচাৰে, তেতিয়াই সি কৰ্মখিনি লগত লৈ কৰ্ম অনুসাৰে অন্য এটা শৰীৰত সোমাই গৈ। সেই কথাটোকে অকণমান আগতে যে বাপজনে যে সুধিছিলে যে ছমহীয়া বছৰীকীয়া নোহোৱালৈকে গুৰুগৃহলৈ যাব পাৰে নে নোৱাৰে, তাৰমানে ছমহীয়া পাতিম নে নাপাতিম তাতে উত্তৰটো আছে। তাৰমানে আত্মাটো হ'ল অবিনাশী, আত্মাৰ মৃত্যু নাই। শৰীৰ কিন্তু বিনাশী, শৰীৰৰ বিনাশ হয়। আত্মা হ'ল বস্তু, শৰীৰ হ'ল অবস্তু। কিন্তু আমি সকলোৱে শৰীৰটোক বস্তু বুলি ভাবোঁ, আত্মাটোক অবস্তু বুলি ভাবোঁ, কাৰণ তাক আমি নেদেখোঁ যে। এতিয়া শাস্ত্ৰই কৈছে নেদেখা আত্মা তত্ত্বটো অবিনাশী কাৰণে সি হ'ল বস্তু, দেখি থকা শৰীৰটো বিনাশী কাৰণে সি হ'ল অবস্তু। এতিয়া সেই অবস্তুটোক চিন্তা কৰি কৰি আপুনি মই যেতিয়া ছমাহত ছমহীয়া পাতিম, ইতিমধ্যেতো আত্মা তত্ত্বটো কৰ্ম অনুসাৰে বেলেগ এটা শৰীৰত সোমালেগৈ। এতিয়া কাৰ অৰ্থে আপুনি মই ছমহীয়া কৰিম? আত্মাৰ অৰ্থে নে শৰীৰটোৰ অৰ্থে? যদি শৰীৰটোৰ অৰ্থে কৰিছোঁ, তেতিয়াহ'লে শৰীৰটো এই সংসাৰতে পঞ্চভূতি দেহা, পঞ্চভূততে বিলীন হ'লেই, জুই দি পুৰিলোঁ, মাটি দি ঢাকি দিলোঁ, তাক বায়ু হৈ ছাই হৈ আকাশ মাৰ্গত মিলি গ'ল। গতিকে পঞ্চভূতি ক্ষিতি অপ মৰুত বিয়ো তেজ, মাটি পানী অগ্নি আকাশ বায়ু, এনেকৈ পঞ্চভূতি দেহ পঞ্চভূততেই এদিন বিলীন হৈ যায়। গতিকে শৰীৰটোৰ বাবে ছমহীয়া বছৰীয়া কৰিম নে আত্মাৰ বাবে কৰিম? যদি আত্মাৰ বাবে কৰিছোঁ, তেতিয়াহ'লে শাস্ত্ৰই দৰ্শন এটা দিছে এনেকৈ, আমাৰ শৰীৰটোত যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰি সমে দেহা পুনু নাশনহি কয়। তৃতীয় স্কন্ধ কপিল দেৱহূতি আখ্যানৰ ভক্তি যুগত আছে যে যেতিয়ালৈকে এটা শৰীৰত থকা আত্মা তত্ত্বই শৰীৰটোৰ ইন্দ্ৰিয়বিলাকৰ জৰিয়তে কৰা কৰ্মটো শেষ নহয়, তেতিয়ালৈকে সেই আত্মা তত্ত্বটো ওলাই শৰীৰে সোমাই যান্ত্ৰণা ভোগ কৰিব লগা হয়। এতিয়া তাৰ দৰ্শনটো এনেকৈ দিছে যে প্ৰাণজিৎ নামৰ শৰীৰটোৱে যেতিয়া এই সংসাৰত কাৰোবাৰ পিতৃ সন্তান হৈ জন্মগ্ৰহণ কৰি আছোঁ, সেই পিতৃজনৰ যদি কিবা ধাৰ লগাই থৈছোঁ, তেতিয়াহ'লে পিতৃ গৈ পাছৰ জন্মত আপুনি মই পাছৰ জন্মত গৈ পিতৃ হ'ম, আৰু সেই পিতৃজন পাছৰ জন্মত গৈ আপোনাৰ মোৰ পুত্ৰ হ'ম। আৰু যি ধাৰ লগাই থৈছিলোঁ পিতৃৰ ওচৰত, সেই ধাৰটো আপুনি মই পিতৃ হৈ সেই পুত্ৰৰ লগত পালন কৰিব লাগিব, সেই ধাৰটো মাৰিবগৈ লাগিব। আৰু যেতিয়া আমি পুত্ৰ হৈ ধাৰটো ৰাখিম, তেতিয়া আমি তাত গৈ পিতৃ হিচাপে ধাৰ মাৰিব লাগিব। আৰু যেতিয়া পুত্ৰ হৈ পিতৃ হৈ আমি ধাৰ লগাম, তেতিয়া পাছৰ জন্মত গৈ আমি পুত্ৰ হৈ ধাৰ মাৰিব লাগিব। যদি আপুনি মই এখন সংসাৰত কৰা সেই কৰ্মবিলাক ভুল হয়, তেতিয়াহ'লে আমি সেই দিনটোলৈকে মুক্তি লাভ কৰিব নোৱাৰিম, যিদিনালৈকে সেই কৰ্মবিলাক আমাৰ লগত যোগ হৈ থাকিব। এতিয়া সেইটো পুত্ৰই আপোনাৰ মোৰ সমস্ত ধন সম্পত্তি নাশ কৰি দিয়ে। কোনটো পুত্ৰই? যিটো পুত্ৰৰ ওচৰত পূৰ্বজন্মৰ পিতৃয়ে ধাৰ লগাই থৈছিল। ধাৰটো যে খুজাব নোৱাৰিলোঁ, সেইকাৰণে পাছৰ জন্মত সেই সন্তানটো আহি পুত্ৰ হিচাপে জন্ম হ'ব। আৰু আপোনাৰ মোৰ উপাৰ্জনৰ ধন সম্পত্তি সেইদিনালৈকে নাশ কৰিবলৈ নেৰে, যিদিনালৈকে তাৰ হিচাপটো সম্পূৰ্ণ নহয়। এইখিনি শাস্ত্ৰসন্মত খুব সুন্দৰভাৱে এইখিনি দৰ্শন আমাক প্ৰত্যেক স্কন্ধতে গুৰুজন বস্তুৱে প্ৰকাশ কৰি আছে। গতিকে আপুনি মই এতিয়া ছমহীয়া কাৰ কাৰণে কৰিম, বছৰীকীয়া কাৰ কাৰণে কৰিম? কাৰণ আত্মা হ'ল অবিনাশী। ষষ্ঠ স্কন্ধত বৃত্তাসুৰৰ যি জন্ম, সেই বৃত্তাসুৰৰ পূৰ্ব জন্ম গন্ধৰ্বৰ চিত্ৰকেতু আছিল। এই কাহিনীটোত খুব সুন্দৰভাৱে পদবন্ধে সেই কথাখিনি প্ৰকাশ কৰি আছে যে ছমহীয়া বছৰীকীয়া পাতিব লাগে নে নালাগে, তাৰ উত্তৰ খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। আৰু এই মুহূৰ্তটো এজোকা পদে আমাক কৈ গ'ল যে যেন জোকে তৃণ পাইলে এৰৈ আউৰ তৃণ, জীৱৰ মৰণ স্বপ্নে এৰে নুহি
ভিন্ন এনেকৈ এটা সপোন নিচিনা জন্ম মৃত্যুটো এটা সপোন এনেকৈ এই সংসাৰত জীৱই বাৰে বাৰে আয়াজাত কৰিব লাগিব কিন্তু তেতিয়াই নালাগে যেতিয়া তুমি এক ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ চিন্তাৰ মাধ্যমেৰে জীৱন আগবঢ়াবা আৰু কৰ্ম শাস্ত্ৰসন্মতে কৰিবা তেতিয়া আৰু দুখ কষ্ট ভোগ কৰিবলৈ এই সংসাৰলৈ আহিব নালাগে যিটো জনে কুশলক চিন্তে আপোনাৰ হেন জানি দ্ৰোহ নিচিন্তিবা কেৱে কাৰণ যিজনে নিজৰ মংগল বিচাৰে কাৰো দ্ৰোহ আচৰণ নকৰিবা যিটো জ্ঞান বিদ্যালয়ৰ পাঠ্যপুথিত আমাক সকলোকে দিছিল আপোন ভালেই জগত ভাল তুমি যদি নিজে ভাল হোৱা তোমাৰ যদি চৰিত্ৰটো সুন্দৰভাৱে গঢ় দি লোৱা কাৰো অন্তৰত যদি দুখ নিদিয়া পৃথিৱীৰ তুমি যিটো কোণলৈকে নোযোৱা কিয় তাতেই তুমি নিবিচৰাকে সন্মান পাবা তুমি নিবিচৰাকে মৰম স্নেহ বুটলিব পাৰিবা কিন্তু তোমাৰ যদি চৰিত্ৰটো বেয়া তেতিয়াহ'লে তুমি যিমানেই শিক্ষিত নোহোৱা কিয় তুমি কিন্তু বিচাৰিলেও সেইখিনি নোপোৱা সেই দৰ্শনটো ভাগৱতে আমাক দিছে যে যিটো জনে কুশলক চিন্তা আপোনাৰ যিজনে নিজৰ মংগল বিচাৰে তেওঁ কাৰো দ্ৰোহ আচৰণ কৰিব নালাগিব ইহ পৰ লোক নাহি দ্ৰোহীৰ কল্যাণ বিস্তৰ কহিব কিবা তুমি সৰ্বজানি এই সংসাৰত অন্যায়ৰ চিন্তাৰে জীৱন আগবঢ়োৱা সকলৰ জীৱনটো কোনোদিন মংগলময় নহয় কোনোদিন কল্যাণকামী নহয় তেওঁলোকৰ দ্বাৰা সমাজখনো বিপথে যায় আপোনালোকে তাৰ এটা উত্তৰ উদাহৰণ হিচাপে চাব পাৰে এখন গাঁৱত যেতিয়া কোনোবা এজন ব্যক্তিয়ে অভাৱ অনাটনত পৰি মদৰ দোকান এখন দি দিব তেতিয়া অকল সেই ঘৰখনেই ডুবি নাযায় গোটেই গাঁওখন ডুবি যায় কাৰণ তেওঁ নিবিচৰাকৈ নমতাকৈ তেওঁৰ ঘৰত গৈ আপোনাৰ মোৰ পুত্ৰটোৱেও উপস্থিত হৈ এক পেগমান গলাৎকৰণ কৰে আৰু সেই গলাৎকৰণ কৰি আহি যেতিয়া নিচা হয় তেতিয়া ঘৰখনত আহি পিতৃ মাতৃক উভতি ধৰে নিজৰ পত্নীগৰাকীক অত্যাচাৰ কৰে এতিয়া বিকিছিলে এজনেহে মদ দোকান দিছিলে এজনেহে কিন্তু গোটেই গাঁওখনত দিনে ৰাতি অশান্তি সম্ভৱ সেইটো নিৰাময় আমি কৰিম কেনেকৈ এইটো মদৰ দোকানখন বন্ধও নকৰে এনেকৈ তেওঁক গালি পাৰি থাকি লাভ নাই তাৰ এটা সদ উত্তৰ আমি উলিয়াব লাগিব প্ৰথম কথাটো হ'ল অৰ্থাৎ প্ৰাণী হিংসা নকৰা বা জগতৰ মংগল যদি চিন্তা কৰোঁ তাৰ দৰ্শনটোহে আমি আশ্ৰয় কৰিব বিচৰা হৈছে যে ব্যক্তিজনে মদৰ দোকানখন দিব লগা হ'ল কিয় প্ৰথম চিন্তা কোনে কৰিব গাঁৱৰ বাকীসকলে কোনসকলে যিসকলৰ পুত্ৰকেইটাই গৈ মদ খাবলৈ ধৰিলে সেই গৃহস্থী ঘৰত সেই গৃহস্থজনক মদৰ দোকানখন বন্ধ কৰ বুলি ক'লে তেওঁ চলিব নোৱাৰে গতিকে আমি প্ৰত্যেকেই সেইটো চিন্তা কৰিব লাগে তেওঁ কেনেকৈ চলিব গতিকে নামঘৰত ৰাজহুৱাভাৱে এখন মিটিং দিব লাগে আৰু সেই সভাখনত সেই ব্যক্তিজনক মাতিব লাগে গৃহস্থী ঘৰৰ বাপজন আইগৰাকীকো মাতিব লাগে মাতি আনি আলোচনা কৰিব লাগে যে তুমি সেই দোকানখন দিছা কাৰণটো কি তেওঁ নিশ্চয় কাৰণটো ক'ব বোলে মোৰ চলিবলৈ অভাৱ দুটা ল'ৰা ছোৱালী পঢ়ুৱাই আছোঁ এডমিশ্যনৰ ফিজ লাগে কাগজ কলমৰ কিনিবৰ বাবে ধন টকা পইচা লাগে গতিকে মই কেনেও উপায় নাপায় এই দোকানখনকে সাৰথি হিচাপে জীৱিকা হিচাপে আশ্ৰয় কৰিলোঁ কিন্তু মই গাঁৱৰ কাকো মতা নাই মদ খাবলৈ নিজে নিজেহে তেওঁ সেই দুখটোও সাৰি দিয়ে লগত তেতিয়া আমি গাঁৱৰ জ্ঞানীসকলে অন্তত চিন্তা কৰাটো ভাল যে ঠিক আছে তুমি বাৰু মদৰ দোকানখন দিলা অভাৱত পৰি আমি তোমাক এটা উপদেশ দিব বিচাৰোঁ বোলে কওকচোন যে আমি গাঁওখনৰ উন্নয়ন কমিটিয়ে ৰাজহুৱাভাৱে পুঁজিত যিমান পইচা জমা হৈ আছে তাৰ 20,000 টকা আমি তোমাক দিম আৰু তোমাৰ হাতত কিমান জমা আছে কোৱা তেওঁতো নিশ্চয় ক'ব বোলে মোৰ 10,000 মান সাঁচতীয়া টকা আছে বা ধন আছে তেতিয়াহ'লে আমি আৰু 20,000 তোমাক দিছোঁ এই 30,000 গোটাই তুমি মদৰ দোকানখন এৰি ভাল আলু দাইল বা এনেকুৱা কিবা ভাল দোকান এখন দিয়া নহ'লে তুমি ভাল কৰ্ম থাকা যিটোৰ দ্বাৰা তোমাৰ পুত্ৰকেইটিও ভাল হ'ব আৰু আমাৰ ল'ৰাকেইটিও মদ খোৱাৰ পৰা বাচি যাব গাঁওখনো মদাহীৰ গাঁও বুলি আমি আনৰ ওচৰত অন্ততঃ সেৱা প্ৰতিপন্ন হ'ব লাগিব এইটো কৰি আমি যদি কওঁ বোলে 20,000 টকাটো কি হ'ব অহা বছৰ আজিৰ দিনটোত তুমি 20,000 টকাটো আমাক এই নামঘৰতে পুনৰ উভতাই দিবা
ধুনীয়াকৈ চুক্তি কৰি লওক কাগজ এখনত, তেওঁৰো উন্নতি হ'ল, লাভ হ'ল, আৰু সমাজখনৰ সেই বিষয়টো নিষ্পত্তি হ'ব। কিন্তু আমি যদি ব্যক্তিজনক গালি পাৰি থাকোঁ, তেতিয়াহ'লে সমাজ কেতিয়াও সেই ব্যৱস্থাটোৰ পৰা হাত সাৰিব নোৱাৰে। আমি চিন্তা কৰিব লাগিব। আকৌ এটা প্ৰশ্ন হ'ল, এই যে উন্নয়ন কমিটিৰ পুঁজিটো আছে, সেই পুঁজিটোত 20,000 টকাটো আহিল ক'ৰ পৰা? সেইটোতো এনেই জমা হোৱা নাই, ক'ৰবাৰ পৰা আহিব লাগিব 20,000 টকাটো। সেইটো যদি আমি বিচাৰোঁ 20,000 টকা জমা কৰাৰ চিন্তা, নামঘৰ ভাগিৰ উন্নয়নৰ যদি চিন্তা কৰোঁ, গাঁওখনত ঢেৰ চাকৰি কৰা মানুহ আছে, ঢেৰ ধনী মানুহ আছে, কিন্তু বিচাৰিলেও দিবলৈ নিবিচাৰে। গতিকে আমি কি কৰিম যে প্ৰত্যেকজন ব্যক্তিয়ে যদি জনা নজনা বুজা নুবুজাৰ মাজেৰে যেতিয়া আমি কৃষ্ণ বুলি কৈ সন্ধিয়া ধূপ এডাল জ্বলাম ফটো এখনৰ আগত, কোনোবাই জানে ফটোখন ঈশ্বৰ হয়নে নহয়, কোনোবাই নাজানে। গতিকে যে যিটো নিয়মেৰে এডাল ধূপ জ্বলাই সন্ধিয়া সময়ত ঈশ্বৰক চিন্তা কৰে, 5 মিনিটমানৰ বাবে এজোকা প্ৰাৰ্থনা গায়, যে যিটো নিয়মে পালন নকৰক কিয়, সেই নিয়মটো পালন কৰোঁতে সেই ব্যক্তিজনে, বাপজনে বা এগৰাকীয়ে অন্তত সেই সময়খিনিত ভগৱন্তৰ ওচৰত নিজৰ উপাৰ্জনৰ ন্যূনতম এটকা এটা পাত্ৰত জমা থওক। ন্যূনতম এটকা। এদিনত ভগৱন্তক প্ৰাৰ্থনা কৰোঁতে সন্ধিয়া সময়ত এটকাটো জমা থ'লে 365 দিনত 365 টকা জমা হয়। তুমি ফটো এখনৰ আগতে ধূপ জ্বলোৱা, তুমি আসন পাতি গুৰুগৃহ নিৰ্মাণ কৰি ঈশ্বৰক সেৱা কৰা, সেইটো তোমালোকৰ নিজৰ কথা। কিন্তু ঈশ্বৰক যে চিন্তা কৰিছোঁ, তাৰ বিনিময়ত ঈশ্বৰে আমাক মংগল কৰি আছে হৃদয়ৰ মাজত থাকি। সেইকাৰণে ঈশ্বৰক আমি ধন্যবাদটো এটকাৰে জনাম, উপাৰ্জনৰ নিজৰ। আৰু এটকাকৈ এজনে যেতিয়া জনাব 365 টকা হয়। ঘৰখনত যদি 3জনে সেৱা কৰে সন্ধিয়া সময়ত, তেতিয়াহ'লে 3 টকা জমা হয়। এদিনত 3 টকা জমা হ'লে 365 দিনত এখন ঘৰত কেইটকা জমা হয়? আৰু এনেকৈ এখন গৃহস্থীত এজনৰ 365 দিনত 365 টকা জমা হ'লে 100 ঘৰ ব্যক্তিৰ সমাজখনত, গাঁওখনত এদিনত কেইটকা জমা হয়? আৰু 365 দিনত কিমান টকা হয়? এটকা মাত্ৰ। সেই এটকাটো যদি ঈশ্বৰত অৰ্পণ কৰোঁ শুদ্ধ চিতে, তাৰ দ্বাৰাই ঈশ্বৰে আপোনাক মোক মংগল কৰি থাকিব, কল্যাণ সাধন কৰি থাকিব। সেই এটকাটো কোনদিনা আমি উন্নয়ন কমিটিক জমা দিম? বছৰকৰ বিহুটো আপোনাৰ হওক বা গাঁৱত আমাৰ বহে, নাম এষাৰ হয়, ভকত নামঘৰত বহে বছৰকৰ বিহুৰ দিনা। সেইদিনা প্ৰত্যেকে নিজৰ পাত্ৰটো নাম লিখি উন্নয়ন কমিটিৰ আগত জমা দিব। 365 দিনৰ হিচাপটো উলিয়াব লাগে বোলে 10 টকা কমিল। কাৰ আমুক শইকীয়া বাপৰ পাত্ৰটো 10 টকা কমিল, কিয় কমিল জানিব লাগিব। তেওঁৰ পৰিয়ালত কোনোবা এজন মানুহৰ মৃত্যু হৈছিল, যাৰ বাবে তেওঁ সেই 10 দিন ভগৱন্তক সেৱা কৰাৰ পৰা বিৰত আছে। তেওঁ ইচ্ছা কৰিলে সেই 10 টকা যোগ কৰি দিব পাৰে, আৰু ইচ্ছা নকৰিলে তেওঁ 10 টকা নিদিবও পাৰে, সেইটো তেওঁৰ ব্যক্তিগত চিন্তা। তাৰ পাছত কাৰোবাৰ যদি কমিল 15 টকামান, তেতিয়া জানিব লাগিব যে 10 দিনৰ পাছত বাকী যি 5 দিন 5 টকা কমিল, তেতিয়া সেই 5 দিন তেওঁ ঈশ্বৰক সেৱা কৰিবলৈ পাহৰি গ'ল। তেতিয়া তেওঁ ভাবিব লাগিব যে মই 365 দিনত 5 দিন ঈশ্বৰক সেৱা নকৰিলোঁ, এইবাৰ মই 5 দিন বেছিকৈ কৰিম, 5 বাৰ। এইটো অন্ততঃ বিশ্বাস ঈশ্বৰৰ ওপৰত ৰাখি যদি আমি সেৱা কৰোঁ, সেই জমা ধনৰাশিয়ে আপুনি মই চাকৰি কৰা ব্যক্তিজনৰ পৰা 10,000 টকা অনুদান নিবিচাৰি, চৰকাৰৰ পৰা 1 লাখ টকা অনুদান নিবিচাৰি, বিধায়ক এজনৰ পৰা 2 লাখ টকা অনুদান নিবিচাৰি নিজৰ ঘৰটো আমি নিজেই সুন্দৰকৈ নিৰ্মাণ কৰিব পাৰোঁ। যদি আপোনাৰ মোৰ চিন্তাত সততা থাকে, ভাৱনাত যদি সততা থাকে, তেতিয়াহ'লে আমি এনেকৈ নিজৰ নামঘৰ ভাগত টাইলছ পৰ্যন্ত লগাব পাৰিম। আৰু যিখিনি ধনৰাশি এনেকৈ প্ৰত্যেক বছৰে ৰৈ যাব, সেই ধনৰাশি বেংকত আমি ৰাখি যাম। আৰু বেংকত ৰখাৰ লগে লগে সেই ধনৰাশিয়ে কি কৰিম যে আমাৰ গাঁওখনত যিকেইজন ল'ৰাই মেট্ৰিকত ভাল ফলাফল দেখুৱালে, তেওঁলোকক আমি এডমিশ্যনৰ ফিজটো বিনামূলীয়া কৰি দিব পাৰিম। গাঁওখনৰ মংগল হ'ল, কাৰণ সেই ল'ৰাটোৱে এদিন ডাক্তৰ হৈ আপোনাৰ মোৰ গাঁওখনৰ আপুনি মই এৰি থৈ যোৱা নাতি পুতিটোক সি শুশ্ৰূষা কৰিব। গতিকে ভাগৱত ধৰ্ম মানে বৰতাল এযোৰ বজাই প্ৰসংগ কৰি থকাটো ভাগৱত ধৰ্ম বুলি নাই। ভাগৱত ধৰ্ম মানে ভাগৱত ভাগ মুখাগত লৈ সুৰ লগাই মাইকৰ শুনা দিনে ৰাতিয়ে পঢ়ি থাকি মৃত্যু ভাগৱত ধৰ্ম ক'তো নাই। ভাগৱত ধৰ্ম মানে জগতৰ কল্যাণ, ভাগৱত ধৰ্ম মানে জীৱৰ মংগল চিন্তা।
এইটো হ'ল ভাগৱত ধৰ্ম। গতিকে উদ্ধৱৰ যিখিনি চিন্তা ভগৱন্তই উপদেশ হিচাপে প্ৰদান কৰিছে, অৰ্জুনৰ আগত যিখিনি কথা ভগৱন্ত পুৰুষে উপদেশ হিচাপে প্ৰদান কৰিছে, মহান মহান মনীষীসকলৰ যি কথোপকথনৰ মাধ্যমেৰে গুৰুজনাই যি মহান মহান দৰ্শন আমাক দিছে, সেই সমস্ত তত্ত্ব দৰ্শন আমি অনুধাৱন কৰিলে ইয়াকেই আমি পোৱা যায় আপুনি আচৰি ধৰ্ম আনকো শিকাই, সেহি ভাগৱত ধৰ্ম জানানি নিৰাই। আপুনি আচৰি ধৰ্ম আনকো শিকাই, সেহি ভাগৱত ধৰ্ম জানানি নিৰাই। আমি বহুত সমাজত গ'লো, আপোনালোকৰ আশীৰ্বাদ নহয়, কিন্তু সেই বহুত সমাজত যিখন গামোচা আমাক সম্বৰ্ধনা জনাই গলত পিন্ধাই দিয়ে, যিখন চেলেং আমাক গলত পিন্ধাই দিয়ে, সেই গামোচা আৰু চেলেংখন কিন্তু দোকানৰ পৰা কিনি অনা হয়। গুৰুজনাই যিখন বৃন্দাবনী বস্ত্ৰ আমাক বৈকুণ্ঠৰ পথ আঁকি দেখুৱাইছিল, সপ্ত বৈকুণ্ঠৰ আৰ্হি, সেইখন কিন্তু তাঁতশালত শিপিনীয়ে গৈছে। তাৰমানে গুৰুজনাৰ দৰ্শনটো কৰ্ম সংস্কৃতি। গুৰুজনাই আমাক কৰ্মমুখী জীৱনটো দিছে। কৰ্মই হ'ল ধৰ্ম। কৰ্ম নকৰাকৈ আঁঠুৰ মূৰত তোমালোকে ফোন বিচাৰিলে একো নোপোৱা। গতিকে কৰ্মই যেতিয়া ধৰ্ম, সেইটো ভাগৱত ধৰ্ম, যিটো আইসকলে আমি সেইটো কৰিব লাগে। যে নিজৰ তাঁতশালত বোৱা, নিজেই বোৱা কষ্ট কৰি সেই গামোচাখন যদি বিহুৰ দিনা বাপজনৰ স্বামীজনৰ কান্ধত আৰি দিয়ে, গলত আৰি দিয়ে, তেতিয়াহ'লে পত্নীগৰাকীৰ মনটো কিমান আনন্দিত হৈ যায়। আৰু সেইখন গামোচা আমি যেতিয়া সভা সমিতিত গৈ সম্বৰ্ধনা জনাওঁ, যদি সেইখন দুয়োফালে ফুল থাকে, যদি সেইখন বিদেশী ব্যৱসায়ীৰ পৰা আপুনি মই কিনিব লগা হয়, তেতিয়া আমি জানিব লাগিব যে আমি কৰ্ম সংস্কৃতিৰ পৰা কিমান দূৰত আহি অৱস্থান কৰিছোঁ। গুৰুজনাৰ ধৰ্ম দৰ্শনটো বহি বহি খোৱা নহয়। বুট মগু কেইটামান লৈ আপুনি মই কৃষ্ণ কৃষ্ণ হৰি হৰি বিষ্ণু বিষ্ণু বুলি কৈ হাত চাপৰি বজাই বজাই 5 ঘণ্টামান দিনটো কঠিয়া আমি সেইটোৱে কৰি থাকিম, এইটো ভাগৱত ধৰ্ম নহয়। গতিকে গুৰুজনাৰ দৰ্শনত বিজ্ঞান আছে। বিজ্ঞানে সুন্দৰভাৱে কৰ্মমুখী জীৱনটো আমাক দিছে। যি ধৰণে আজি সুনিতা উইলিয়ামছ গৈ পৃথিৱীৰ বাহিৰত মহাকাশত গৈ সুন্দৰভাৱে খবৰ বুটলিবলৈ সক্ষম হৈছে বিজ্ঞানে, সেই সময়ত আপুনি মই ভাগৱত ধৰ্ম বুলি কেৱল এখন পুথি পঢ়ি পঢ়ি সমস্ত কৰিব লগা কৰণীয় কৰ্ম, সমস্ত কৰিব লগা চিন্তা, সৎচিন্তা, সৎভাৱনা এৰি যদি এইবিলাকৰ মাজতেই থাকোঁ, এইটো ভাগৱত ধৰ্ম। মাত্ৰ পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে। তুমি শাস্ত্ৰ পঢ়া, জ্ঞান লোৱা, জ্ঞান লৈ তুমি সমানত মৈত্ৰী, উত্তমত সৎকাৰ, দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ, এইটো ভাগৱত ধৰ্ম। যে সমানত মৈত্ৰী, তোমাৰ বয়সৰ সমানজনক তুমি বন্ধুত্ব হিচাপে সন্মান কৰা, বন্ধুসুলভ ভাৱনাৰে তেওঁক সন্মান কৰা। উত্তমত সৎকাৰ, তোমাৰ বয়সত যিজন ডাঙৰ তোমাতকৈ, গাঁওখনত দেউতাৰ বয়সৰ যিসকল আছে, সেইসকলক দেখিলে তুমি শ্ৰদ্ধা কৰা, ভক্তি কৰা। তেওঁলোকৰ আগত চিগাৰেটটো খাই ধোঁৱাখিনি নুলিয়াবা, সেইটো হ'ল অশ্ৰদ্ধা কৰা। তেওঁলোকৰ আগত ডাঙৰকৈ কথা নকবা, তেওঁলোকৰ আগত তুমি উচ্চ বাচ্য প্ৰয়োগ নকৰিবা। নিজৰ পিতৃ বয়সৰ সকলক তুমি শ্ৰদ্ধা কৰিবা। তাৰপিছত দৰিদ্ৰতা দয়া কৰি বেক বাৰম্বাৰ, তোমাতকৈ যিজন গাঁওখনত ধন টকা পইচাৰে অকণমান দুখীয়া যেন তোমাৰ দৃষ্টিত পৰিছে, তেতিয়াহ'লে সেই দুখীয়াজনক তুমি কি কৰিবা, দিব পৰাৰ ভিতৰত তেওঁক তুমি দি যাবা। এইটো দৰ্শন ভাগৱতে দিছে। তুমি 1.5 লাখ টকা দৰমহা পাব পাৰা, তোমাকতো প্ৰয়োজন নাই, মাহত 15,000 নিশ্চয় প্ৰয়োজন খাবলৈ। গোটেই পথাৰখন যদি, গোহাঁইগাঁৱৰ যিখন পথাৰ, সেই গোটেই পথাৰখন কোনোবা এজন ব্যক্তিক যদি এবছৰ কাৰণে দি দিয়ে, তেওঁ গোটেই পথাৰখনত অকলে খেতি কৰি খাব পাৰিব? কেতিয়াও নোৱাৰে। বোলে বাম খেতি কৰিবলৈ তোমাক 20 বিঘা মাটি দিছে, অকলে কৰিব লাগিব, পাৰিবনে? 3জনমান সহায় লাগিব তেওঁক, তেতিয়াহে পাৰিব। যদি 20 বিঘা মাটি তোমাক দিয়াৰ পাছতো অকলে খেতি কৰি খাব নোৱাৰা, তেতিয়াহ'লে আৰু মাটি লাগে বুলি চিঞৰি ফুৰাৰ বা মাটি কিনি থকাৰ কিবা অৰ্থ আছেনে? নাই। সেইখিনি তত্ত্ব আমাক ভাগৱতে দিছে। তুমি যিমানেই দৰমহা নোপোৱা, তাৰ দ্বাৰা তুমি প্ৰয়োজনীয়খিনি তোমালৈ ৰাখি লোৱা।
অৰ্থাৎ 4 ভাগৰ এভাগৰ তুমি দৰমহাৰ 4টা ভাগ কৰা, তাৰে এটা ভাগ তুমি নিজৰ বাবে ৰাখা, এটা ভাগ ঈশ্বৰত অৰ্পণ কৰা, এটা ভাগ তোমাৰ ইষ্ট মিত্ৰ কুটুম্বৰ বাবে ৰাখা, কেতিয়াবা বিপদত পৰিলে বিচাৰিব, আৰু এটা ভাগ তুমি যাওঁতে যেতিয়া বাটত কাৰোবাক লগ পাবা সেইসকলক তুমি দিব পৰা অনুসাৰে মনটোৱে যি কয় তুমি তাক অৰ্পণ কৰিবা দান হিচাপে, কাৰণ তুমি দিব পাৰা। এইখিনিতো আমি কোনেও নকৰোঁ, ক'বলৈ সহজ কিন্তু পালন কৰাত অতীৱ কঠিন। আমি চিন্তা কৰিলে কিন্তু সহজ হৈ যায়। আমি মূৰ্হমতী আপোনাহক মহামহন্তৰ আজ্ঞাত থাকি কৃষ্ণ নাম আশ্ৰয় কৰোঁতে আমি কিন্তু ভাগৱত ধৰ্মৰ দৰ্শনটো এনেধৰণে পালন কৰা হৈ আছে সাম্প্ৰতিক সময়ত। কাৰণ আমি বুজি পাওঁ যে আমাক এটা মাহত আমাৰ পৰিয়ালটো চলিবৰ বাবে বৰ বিশেষ প্ৰয়োজন নাই, 15,000 মান টকা হ'লেই হৈ যায়। আৰু এটা অনুষ্ঠানলৈ গ'লে যদি আমি নামনিলৈ যাওঁ তেতিয়াহ'লে 2 দিন অনুষ্ঠান কৰিলে আমি অতি কমেও 30-35,000 টকা পাওঁ, 2 দিন অনুষ্ঠান কৰিলে। আৰু তেলৰ নামত খৰচ হয় আমাৰ মাত্ৰ 10,000 মান টকা, আৰু বাকী আমাৰ লগত 2জনমান যায় বা গাড়ীখন চলাই যায়, আৰু এজন ভিডিঅ' কৰা বাপ যায়, গতিকে তেওঁকো আমি দিব লগা হয়। তাৰপাছত গাড়ী চলাই যোৱা সেই বাপজনকো দিব লগা হয়, আৰু তাৰ বাকী যিখিনি টকা আমাৰ থাকি যায় সেইখিনি আমি যদি কেনেবাকৈ ফেচবুকত ছ'চিয়েল মিডিয়াত কোনোবা বেমাৰ হোৱা, টকাৰ অভাৱত কাৰোবাৰ তেনেকুৱা হোৱা আমি দৰ্শন পাম, তৎক্ষণাত সেইখিনি পইচা সেইজন ব্যক্তিলৈ আমি প্ৰেৰণ কৰা হয়। কিন্তু ভাগৱতে আমাক যিখিনি দৰ্শন দিছে যে তুমি কিমান উপাৰ্জন কৰা এইটো ডাঙৰ কথা নহয়, তুমি সেই উপাৰ্জনৰ ধনৰাশি খৰচ ক'ত কৰিছা এই নিয়মটো বুজাটো হ'ল ভাগৱত ধৰ্ম। এইখিনি কথা ভাগৱতে আমাক সুন্দৰভাৱে শিকাইছে। তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহপুত্ৰ ভাৰ্যা আপোনাৰ সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত, তাকে সেই বোলয় ধৰ্ম মহাভাগৱত। এইটো হ'ল মহাভাগৱত ধৰ্ম। গতিকে আমি কোন সমাজৰ কি নিয়ম পালন কৰিছোঁ এইটো ডাঙৰ কথা নহয়, কিন্তু নিয়মটো শাস্ত্ৰৰ লগত মিলিছে নাই, যদি মিলিছে তেতিয়াহ'লে সি ভাগৱত ধৰ্ম হয়। যদি অকণমান খেলি মেলি হৈ আছে মিলাই ল'বলৈ চেষ্টা কৰিব। কথাটো হ'ল সেইটো। গতিকে বৰ্তমানো বসুদেৱে কংসৰ আগত কথাখিনি সুন্দৰভাৱে প্ৰকাশ কৰিছে যে যাৱে বল বুদ্ধি থাকে থিৰ কৰি মন, মৃত্যুক তৰিবে লাগি কৰিব যতন, পুত্ৰক অৰ্পিব বুলি কংস নৃপতিক, ইহাৰ সাতৰক এৰুৱাও দৈৱকীক। যে বসুদেৱে এটা শেষত সিদ্ধান্ত ল'লে, সিদ্ধান্তটো হ'ল সেই ৰাজন কংস তুমি দৈৱকীক মাৰিব নালাগে, তুমিও ৰজা জীয়াই থাকা, দৈৱকীও জীয়াই থাকক, তুমি পাপৰ পৰা পৰিত্ৰাণ পাবা। মই যিহেতু এজন মহন্ত সেইকাৰণে মই তোমাক কথা দিছোঁ, এওঁৰ গৰ্ভত যেতিয়াই পুত্ৰ জন্ম হ'ব সেই পুত্ৰ জন্ম হোৱা মাত্ৰকে মই তোমাৰ হাতত আনি অৰ্পণ কৰিম, তুমি বধ কৰা কি কৰা কৰি থাকিবা, মই তোমাক কথা দিছোঁ। আৰু মহন্তৰ কথা শিলৰ ৰেখা, সেইকাৰণে কংসই বুজি পাই তেওঁলোকক সেই চুক্তিমতে দৈৱকীক বধ কৰাৰ পৰা আঁতৰি আহিল, কিন্তু অন্ধকাৰ কাৰাগাৰত বন্দী কৰি ৰাখিলে। তাৰ পাছত পদবন্ধে আমাক কথাখিনি আগবঢ়াই লৈ গৈছে। এই ৰামে শুনিও সৰ্বজন কৃষ্ণৰ চৰিত্ৰ, আতপৰে আন পুণ্য নাহিকে কলিত, লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথামৃত। সেই সভাসদ বৰ্গ কৃষ্ণৰ চৰিত্ৰ শুনা, কিয় আতপৰে আন পুণ্য নাহিকে কলিত। এই কলিযুগত জীৱৰ পৰম পুণ্য বা মংগলৰ ব্যৱস্থা বেলেগ এটা নাই, কেৱল কৃষ্ণ নামতেই সমস্ত মংগল নিহিত হৈ আছে। লভি আছা জন্ম যিটো, তোমালোকে যিটো জন্ম পাইছা মনুষ্য জন্ম, ব্ৰহ্মাৰো বাঞ্ছিত। মনত ৰাখিবা, ব্ৰহ্মাই আমাক জন্ম দিছে, কিন্তু ব্ৰহ্মায়ো মনুষ্য জন্মটো বিচাৰিছে। এনেহেন ব্ৰহ্মায়ো ইচ্ছা কৰা মনুষ্য জন্মটো সেই জীৱ তোমালোকে লাভ কৰিছা, গতিকে ইয়াক বিপথে নপঠিয়াবা, জানি যত্নে কৰা পান কৃষ্ণ কথামৃত। তোমালোকে
জানি লৈ বুজি লৈ যত্ন সহকাৰে কৃষ্ণ নাম আশ্ৰয় কৰা, নাম অমৃত পান কৰা। ক্ষণিক সংসাৰ বিলম্বত কাৰ্য নাই, চিন্তামণি জন্ম খেৰা হাততে হেৰাই। ব্ৰহ্মাৰ কৃপাত লাভ কৰা এই দুৰ্লভ মনুষ্য জন্মটো পোৱাৰ পাছত যদি ক্ষণিক তুমি বিলম্ব কৰা, তেতিয়াহ'লে এই সংসাৰত বিভিন্ন ধৰণে বিঘিনি আহি যাব পাৰে। সেইকাৰণে সময়ৰ আগত আপোনাক মোক আগবাঢ়ি যাবলৈ কৈছে, কাৰণ সময়ৰ টিকনিডাল সদায় আগফালে আছে। গতিকে আগফালে থকা সেই টিকনিডালতকৈ আমি আগত চিন্তাটো কৰিব লাগিব। গুৰুজনে এনেকৈ আমাক পদবন্ধে প্ৰকাশ কৰিছে, যদি এই চেতনাটো নাথাকে, নাহিকে চেতন, যদি এই চেতনাটো নাথাকে, এই জ্ঞানটো যদি নাহে, তেতিয়াহ'লে কাল অজগৰে গিলে, কালৰূপী অজগৰে তোমাক কোন মুহূৰ্তত লৈ যাব একো গমেই নাপাবা। ধন জন জীৱন যায় বেক একতিলে, এক মুহূৰ্ততে তোমাৰ সমস্তখিনি নাশ হৈ যাব। ও দুখ কৰি ধন ধান আৰ যে যত মানে, কৃষ্ণে এৰিলাতে তাংক খাইবে খবে আনে। তুমি তেজক পানী কৰি, হাড়ক মাটি কৰি, দিনক ৰাতি কৰি, ৰাতিক দিন কৰি, যিমান কষ্ট কৰি উপাৰ্জন কৰিলা, বেংক বেলেঞ্চ বঢ়াই গলা, মনত ৰাখিবা শৰীৰটোৰ পৰা আত্মা তত্ত্ব যি মুহূৰ্ততে ওলাই যাব, কৃষ্ণ তত্ত্ব, সকলোখিনি আনৰ হাতলৈ গুচি যাব। সেইকাৰণে গুৰুজনে কৈছে, সন্তানৰ প্ৰতি সম্পত্তিৰ পাহাৰ গঢ়ি থৈ যোৱাতকৈ সন্তানটোকে সম্পত্তি হিচাপে গঢ়ি তোলা। তেতিয়া তোমাৰ যি দুখন হাতেৰে সন্তানটোক সেই কথাখিনি যিখন মুখেৰে শিকাইছিলা, উপদেশ দিছিলা, সেই একেখন মুখেৰে একে দুখন হাতেৰে কৰা কৰ্মত, অৰ্থাৎ পুত্ৰ যদি জন্ম হয়, তেতিয়াহ'লে সেই পুত্ৰৰ কৰ্মত জীৱৰ গতি হয়, যদি শুদ্ধ কৰ্ম হয়। পুত্ৰই উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ, হয় পুত্ৰই উদ্ধাৰ কৰিব পোন নাম নৰকৰ পৰা। সেইকাৰণে বিয়া কৰাব লাগে আৰু পুত্ৰ জন্ম দিব লাগে। 84খন নৰকৰ পোন নাম নামৰ নৰকখনৰ পৰা উদ্ধাৰ পাবৰ বাবে পুত্ৰৰ জন্মটো অতীৱ প্ৰয়োজন। কিন্তু শাস্ত্ৰই সেই পুত্ৰজনৰ নামটো কৈছে কি বুলি? বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ। সেই পুত্ৰজনৰ নাম বৈষ্ণৱ পুত্ৰ। আৰু বৈষ্ণৱ পুত্ৰ কেনেকৈ পায়? বিশিষ্ট পুণ্যেহে পায় বৈষ্ণৱ পুত্ৰ। তুমি বিশিষ্ট পুণ্যৰ গৰাকী হ'ব লাগিব, তেতিয়াহে এজন বৈষ্ণৱ পুত্ৰৰ পিতৃ হ'ব পাৰিবা। আৰু যদি বৈষ্ণৱ পুত্ৰ নহয়, তেতিয়া কি হ'ব? অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গ সন্তে পিতৃক পেহলাবৈ নৰকত। তেতিয়া স্বৰ্গত থকা পিতৃ নৰকলে খহি পৰিব লাগিব অবৈষ্ণৱ পুত্ৰৰ কৰ্মৰ কাৰণে। এতিয়া আমি যদি চিন্তা কৰোঁ পুত্ৰ লাগেই, তেতিয়াহ'লে পুত্ৰ নথকা বাপাইসকল তৰিব নোৱাৰিব নেকি? নিশ্চয় পাৰিব। শাস্ত্ৰই খুব সুন্দৰ সুন্দৰ সিদ্ধান্ত দিছে। তাৰমানে বৃথা কথা কৈ কৃষক মৰস, তাৰ দৰ্শনটো দিলে যে দেৱ ঋণ, ঋষি ঋণ, ভূত ঋণ, পুষ্য ঋণ, এনেকৈ 5টা ধাৰ এটি জীৱৰ মাতৃগৰ্ভৰ পৰা আহোঁতে লাগি থাকে বুলি কৈছে। দেৱ ঋণ, ঋষি ঋণ, ভূত ঋণ, পিতৃ ঋণ আৰু পুষ্য ঋণ। এতিয়া সেই ধাৰকেইটা মাৰিবৰ বাবে আমি 5টা কৰ্ম যজ্ঞ বুলি কোৱা হৈছে 2য় স্কন্ধত, সেইকেইটা হেনো আমি কলিৰ মলমতী মনুষ্যক কৰিব লাগে। এতিয়া কৰিব লাগে নে নালাগে? আমাৰ এটা বিশ্বাস কৰিব লাগে। কেনেকৈ কৰিব লাগে, কিয় কৰিব লাগে, কিয় নালাগে, এই সমস্তখিনি কথা ভাগৱতে সিদ্ধান্ত দিছে। দেৱ ঋষি
ভূত পিতৃ কুটুম্ব জনৰ উপজিলে তা সম্বাৰ ঋণী হুৱে নৰ। ৰাম সোমেদেৱ ঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ সমভাৱে সুহৃদ জনৰ খোজে ঋণ এহি ভাৱে ঋণী সদা ভকতি বিহীন। হোমযজ্ঞৰ দ্বাৰা দেৱতাৰ ঋণ, তৰ্পণৰ দ্বাৰা ঋষি ঋণ, বলিদানৰ দ্বাৰা ভূতৰ ঋণ, শ্ৰাদ্ধ পিণ্ডৰ দ্বাৰা পিতৃ মাতৃ ঋণ, সত্য শৌচ ক্ষমাৰ মাধ্যমেৰে ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়ালৰ ঋণ মুক্ত হ'ব পাৰে এইকেইটা কৰ্মৰ জৰিয়তে এজন ব্যক্তি। কিন্তু গুৰুজনাই ক'লে সমভাৱে সুহৃদ জনৰ খোজে ঋণ, এনেকৈ 5টা ধাৰৰ পৰা মুক্ত হ'বলৈ 5টা কৰ্ম কৰিলেও এহিভাৱে ঋণী সদা, এনেকৈ সদায় ঋণতে পৰি থাকে ভকতিবিহীন। যিজন ভক্তিবিহীন তেওঁ সদায় ধাৰতে কোট খাই থাকে। 5টা কৰ্ম কৰি লাভ হ'বনে লোকচান হ'ব? যদি ধাৰটো থাকিয়ে যায়, তেতিয়া গুৰুজনাই সিদ্ধান্ত দিছে কেনেকৈ আমি ইয়াৰ পৰা প্ৰতিকাৰটো লাভ কৰিব পাৰিম, এই ব্যৱস্থাটোৰ পৰা উদ্ধাৰ পাব পাৰিম। সিদ্ধান্ত দিছে এই ৰামে কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। কায়েৰে যেতিয়া কৃষ্ণৰ চৰণত শৰণ লওঁ, কাইটোৱে কেনেকৈ শৰণ লওঁ? আমি দণ্ডগতে শৰণ লওঁ। কোনোবা সত্ৰাধিকাৰৰ ওচৰত গৈ শিকি আহোঁ, কোনোবা ভকতৰ ওচৰত গৈ শিকোঁ, কোনোবাই শৰণ আচাৰ্যৰ ওচৰত গৈ শিকোঁ। কেইবাৰ 12 বাৰ আমি গোটেই শৰীৰটো পেট পেলাই অষ্ট অংগ মাটিত লগাই আমি শৰণ লওঁ। লওঁ নে নলওঁ? লওঁ। কেইবাৰ শপত খালোঁ? 12 বাৰ। কি বুলি শপত খালোঁ আপোনালোকে জানে? শৰণ লৈছে। গতিকে 12 বাৰ শপত খাই হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেৱেহে প্ৰভু এৰাওঁ। কৃষ্ণ কোন? মায়াৰ স্বামী। মায়াৰ পৰা পৰিত্ৰাণ পোৱা। মায়া মানে কি? মই। মায়া মানে কি? মোৰ। এই দুটাই হ'ল মায়া। আৰু এই দুটা আঙুলে যশোদাই কৃষ্ণক বান্ধিব পৰা নাছিল। সেই দুটা মায়াত যশোদা পৰি আছিল। সেইকাৰণে গোটেই ঘৰখনৰ গৰু বন্ধা পঘাবিলাক আনি আনিও একগোট কৰিও কৃষ্ণক বান্ধিব পৰা নাই। কাৰণ যশোদাই ভাবিছিল মোৰ ল'ৰা, মই বান্ধিম। সেই দুটা অহংকাৰ আছিল। সেই দুটা আঙুলে যোৰা মৰা নাছিল ৰছী। যোৰা দি দিও সেই দুটা আঙুলতে কৃষ্ণক জগতৰ ঈশ্বৰক বান্ধিব পৰা নাছিল। গতিকে মায়াত যিমানে থাকি মই কৰিলোঁ বুলি, মোৰ ল'ৰাই কৰিলে বুলি, সেইদিনালৈকে ঈশ্বৰৰ কৃপা নহ'ব। যিদিনাই ভাবিম সকলো ঈশ্বৰৰ ইচ্ছা, তেতিয়া ঈশ্বৰৰ সমস্ত কৃপা আপুনি মই লাভ কৰিব পাৰে। যে মোৰ ল'ৰা নহয়, ঈশ্বৰৰ কৃপা আপোনাৰ হ'ব আশীৰ্বাদত আমাৰ ল'ৰাটিয়ে পাছ কৰিলে, ভাল ফলাফল দেখুৱালে। কষ্ট অকল আপুনিয়ে কৰা নাই, মাকৰো কষ্ট আছে। অকল মাকেই কষ্ট কৰা নাই, ককাকৰো কষ্ট আছে। ককাকেই কষ্ট কৰা নাই, গাঁৱৰ বাপ আইসকলৰ পৰিৱেশটো সুন্দৰকৈ ৰখাৰ বাবে আপোনাৰ সন্তানটো ভাল হ'ব পাৰিব। যদি পৰিৱেশটো বিনষ্ট হ'লহেঁতেন, আপুনি অকলশৰে সন্তানটোক কেতিয়াও ভাল সন্তান কৰি গঢ়ি তুলিব নোৱাৰে। মানুহ শব্দটোৰ অৰ্থটো আপোনালোকে জানে? মা মানে মানৱতা, মানুহ বুলি কৈছে। মা মানে মানৱতা। মানৱতা শব্দটো আপোনাৰ মোৰ লগত আছেনে নাই? যদি আছে, তেতিয়াহ'লে সেই অৰ্থবিলাক আমি বুজিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। তাৰপিছত মানে হ'ল সহনশীলতা। এনেকৈ মানুহ শব্দৰ 3টা বৰ্ণৰে অৰ্থ খুব সুন্দৰভাৱে প্ৰকাশমান হৈছে। গতিকে আমি প্ৰত্যেকেই মানৱতা, সহনশীলতা, নিয়মানুৱৰ্তিতা আদি নীতি নিয়মবিলাকেৰে যেতিয়াই জীৱনটো আগবঢ়াবলৈ চেষ্টা কৰিম, শাস্ত্ৰই তেওঁখন মানুহ বুলি কৈছে।
এজন মালিকে তেওঁৰ ঘৰত কাম কৰা ল'ৰাজনক ক'লে, বোলে তুমি যাবাচোন, আজি নামঘৰত সভা এখন আছে, দায়িত্বটো মোৰে আছে, এই নামঘৰত ভকতসকল মানুহৰ উপস্থিতি হৈছেনে নাই চাই থাকিবা, আৰু যেতিয়া মানুহ আহি উপস্থিত হ'ব তেতিয়া তুমি মোক খবৰটো দি দিবা, কাৰণ মোৰ ঘৰখনৰ পৰা নামঘৰলৈ 2টা পদূলি ইফালে নামঘৰটো। যেতিয়া সেই কাম কৰা ল'ৰাজন গৈ নামঘৰৰ পদূলিৰ ওচৰতে ৰৈ চাই আছে, 1, 2, 3, 4জনকৈ মানুহ আহি 12 বজাত হ'ব লগা মিটিংখন 3 বাজিছেগৈ, অহা নাই। তেনেতে ব্যক্তিজনে চিন্তা কৰিলে, মৰাটোক পঠিয়ালোঁ, এইটো দেখোন ইমান সময়লৈকে মোক নাই, একো উত্তৰ দিয়াহি নাই, কথাটো কি হ'ল, মই নিজেই যাব লাগিব। এই বুলি ভাবি যেতিয়া গৈ তেওঁ সেই ল'ৰাজনক সুধিলে, নামঘৰত মানুহ আহি ভৰিলে, তই মোক অথনিৰ পৰা কোৱা নাই কিয়? বোলে নহয়, মই মানুহ এজনো দেখা নাই। বোলে কিয়? কাৰণ আমি ককাহঁতৰ মুখত শুনা সেইখিনি কথা, যে প্ৰাণী হিংসাৰ পৰা বিৰত থকা যিটো ব্যৱস্থা, নামঘৰৰ বাটচৰাটোৰ ভিতৰতে অৰ্থাৎ কাষতে এজন গৃহস্থীয়ে আহি ছাগলী এজনী এৰাল দি থৈছিল, আৰু সেই এৰালডালত জোট পোট খাই ছাগলীজনীয়ে ঘাঁহ খাব নোৱাৰাকৈ থিয় হৈ আছে ৰ'দত। আৰু নামঘৰলৈ অহা প্ৰত্যেকজন ভকতেই চুৰিয়াত বনগুটি লাগিব, বোকা লাগিব বুলি ছাগলীজনীৰ ফালে চাই ছাগলীজনীক এৰালডালৰ পৰা মুক্ত নকৰাকৈ নামঘৰৰ ভিতৰত গৈ বহি আছে। ল'ৰাজনে কৈছে যে মই মানুহ এজনো দেখা নাপালোঁ। একেবাৰে শেষত এজন বৃদ্ধ দেউতা আহি তেওঁ ছাগলীজনীক দেখি এৰালডাল খুলি সুন্দৰকৈ ছাগলীজনীক সেই বন্ধনটোৰ পৰা মুক্ত কৰি টিউবৱেলত গৈ হাত মুখ ধুই আকৌ নামঘৰৰ ভিতৰত গৈ বহি বোলে, দেউতা মই মানুহ এজনহে দেখিলোঁ কৃষ্ণ। এতিয়া আমাৰো স্বভাৱটো তেনেকুৱা যে আমি কি কৰিব লাগে মানুহ হিচাপে, কৰ্তব্য কৰ্ম ধৰ্ম, তাক নকৰি আমি কেৱল গতানুগতিক জীৱন এটাৰ মাজেৰে গৈ আছোঁ। এইখিনি ভাগৱত ধৰ্ম নহয়। কিয়নো বৰ্তমান পদে আমাক ক'লে, ধন জন জীৱন যাই বেক একতিলে, যি ধন ঘটিছা আহিছা মাতৃগৰ্ভৰ পৰা এখনো বস্ত্ৰ নোলোৱাকৈ, আৰু যাবাগৈও এইখন সংসাৰৰ পৰা এখনো বস্ত্ৰ নোলোৱাকৈ। এতিয়া যে লজ্জা নিবাৰণৰ কাৰণে আমি বস্ত্ৰবিলাক পিন্ধো, সেই বস্ত্ৰ যদি কাৰোবাৰ নাথাকে, যেতিয়া ফুটপাথত পৰি থাকে এজন ব্যক্তি, আপুনি মই দেখি যাওঁ, তেতিয়া অন্ততঃ 200 টকা খৰচ কৰি কম্বল এখন কিনি সেই ব্যক্তিজনৰ গাত দি থৈ যাবলৈ সক্ষমতা থকাৰ পাছতো কিন্তু আপুনি মই সেইটো নকৰোঁ। গতিকে মানৱতা ভাগৱত ধৰ্মই কেনেকৈ শিকাইছে, আমি কেনেকৈ পালন কৰি আছোঁ। আজি অলপ দিনৰ আগতে ৰাজীৱ হদিয়াৰ মৃত্যু হ'ল, আপোনালোকে দেখিছে, গণশিল্পী, যিজনাৰ শ্ৰাদ্ধ কৰ্মৰ দিনা লাখ লাখ ভকতৰ উপস্থিতি হৈছে, নিশ্চয় ছ'চিয়েল মিডিয়াত দেখা পাইছে, আৰু হয়তো আপোনালোকৰ ইয়াৰ পৰাও কোনো বা পাই গৈছিল সেই দিনটোত। তাৰমানে ৰাজীৱ হদিয়া এনে কৰ্ম কৰি থৈ গ'ল যাৰ বাবে তেওঁ জনতাৰ মানস পটত ঠাই পালে। কিন্তু আপুনি মই সেইদিনা বুজি পাম, যিদিনা আপোনাৰ মোৰ দেউতাৰ মৃত্যু হ'ব, দাঁতি ঘৰে ক'ব এইটো মৰিলে ভালেই হ'ল। দাঁতি ঘৰে যেতিয়া ক'ব এইটো মৰিল ভালেই হ'ল, তেতিয়া আপুনি মই অনুভৱ কৰিব লাগিব যে দেউতাই কৰা কৰ্মটোত গাঁওখনৰ বাপসকলে ভাল পোৱা নাছিল। তাৰমানে আমি দাঁতি ঘৰৰ অন্তৰতে সোমাব পৰা নাই, অথচ আপুনি মই দিনে ৰাতিয়ে ভাগৱত পঢ়িছোঁ, দিনে ৰাতিয়ে ভাওনা কৰিছোঁ, দিনে ৰাতিয়ে নামঘৰীয়াকৈ নাম প্ৰসংগ কৰিছোঁ। তাৰমানে কৰ্মত ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ মোৰ ভুল হৈ গৈছে। তাৰমানে কৰ্মই ধৰ্ম। আপোনাৰ মোৰ বংশ কোন, আপোনাৰ মোৰ শিক্ষাগত অৰ্হতা কিমান, এইটোৰ ওপৰত আপোনাক মোক কোনেও ভাল নাপায়। আপোনাক মোক ভাল পাব এই কৰ্মটো দৰ্শন কৰাইছে সুন্দৰভাৱে, যে ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ, এই 3জন যাৰ পুত্ৰ, সেই পিতৃজন হ'ল ব্ৰাহ্মণ। কিন্তু ব্ৰাহ্মণৰ পুত্ৰ হৈ ৰাৱণ আৰু কুম্ভকৰ্ণক কৰ্মত ৰাক্ষস বুলি আমি সকলোৱে জানো, কিন্তু বিভীষণক কৰ্মত ভকত বুলি আমি প্ৰকৃতি চিনি বাস্তৱতে অন্য হাতেদি কাশ্যপমুখী ব্ৰাহ্মণ হৈও তেওঁৰ পুত্ৰ হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ কিন্তু কৰ্মত অসুৰ হ'ল। কিন্তু হিৰণ্যকশিপুৰৰ পুত্ৰ প্ৰহ্লাদ কিন্তু কৰ্মত ভকত হ'ল। গতিকে আপোনাৰ মোৰ কৰ্ম কি, এইটো সমাজে চাই আছে।
কৃষ্ণ। গতিকে আপোনাৰ মোৰ কৰ্ম কি এয়া সমাজে চকু দি থাকে। সেইকাৰণে কৰ্ম যদি শাস্ত্ৰৰ লগত মিলে তেতিয়াহ'লে আপুনি মই ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিম। এইটোৱে হ'ল ভাগৱতৰ মূল দৰ্শন। আৰু এনেকৈ উপদেশ প্ৰদান কৰিলে যে যত দেখা ভাৰ্যা পুত্ৰ সবে অকাৰণ চাই মাত্ৰ থাকে কালে ধৰে যেতিক্ষণ। কোন মুহূৰ্তত পত্নীক লৈ যাব আঁতৰাই, কোন মুহূৰ্তত সন্তানটো দুৰ্ঘটনাগ্ৰস্ত হৈ আপোনাৰ মোৰ পৰা আঁতৰাই লৈ যাব আপুনি মই কোনেও নাজানো। যে বিষয়ত সুখ এক তিলে কৰি চুৰ যমৰ কিংকৰে ধৰি নিবে যমপুৰ। আপোনাৰ মোৰ ভাল লাগে কেতিয়া তেতিয়া যেতিয়া আপোনাৰ মোৰ জীৱনত যোগ হয়। অৰ্থাৎ ল'ৰা এটিৰ জন্ম হ'লে আপোনাৰ মোৰ আনন্দ হয়। যোগ হ'ল পৰিয়ালটোত, দুটা প্ৰাণী আছিলোঁ তিনিটা হ'ল। যোগ হ'ল ঈশ্বৰৰ কৃপা, সেইকাৰণে আনন্দ। আকৌ ল'ৰাটি ডাঙৰ হৈ যেতিয়া বোৱাৰী এজনী আনিল চাৰিটা হ'ল, আকৌ ভাল লাগিলে। আকৌ যেতিয়া সেই বোৱাৰীৰ গৰ্ভত এটি নাতি হ'ল, আকৌ যোগ হ'ল, আকৌ আনন্দিত হ'ল। কিন্তু যেতিয়াই পিতৃৰ বিয়োগ হৈ গ'ল, আপোনাৰ মোৰ জীৱনৰ পৰিয়ালৰ পৰা এটি প্ৰাণীৰ বিয়োগ হ'ল, তেতিয়া মোৰ দুখ লাগে। কিন্তু যোগ বিয়োগ কেৱল ঈশ্বৰৰ ইচ্ছাত হয়। জন্মিলে নকৰে আনন্দ, মৰিলে নকৰে সুখ, সেহিহে উত্তম লোক। যিজনে জন্ম হ'লে আনন্দ নকৰে, ঈশ্বৰ সেৱালে পাহৰি নাযায়, যিজনে মৰিলে ঈশ্বৰৰ ইচ্ছাত হৈছে বুলি ঈশ্বৰত অৰ্পণ কৰিব নাজানে, তেওঁ দুখৰ উপৰি দুখ পায়। যিজনে জানে সকলো ঈশ্বৰৰ ইচ্ছাত, প্ৰভু তুমি যেনেকৈ আনিছিলা এখন পৃথিৱীলৈ আমাক, তুমি তেনেকৈ লৈ গ'লা। গতিকে সেই প্ৰভু তোমাৰ চৰণ যাতে আমি কোনোদিন পাহৰি নাযাওঁ। সি অটল বিশ্বাসত যিজনে সংসাৰত কৰ্মক ধৰ্ম হিচাপে পালন কৰিব শাস্ত্ৰসন্মতে, তেওঁ ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ কৰিব পাৰে। এৰা হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ, তেবে তৰিবা ঘোৰ সংসাৰ নিকাৰ। এই তত্ত্বটো জানি কৃষ্ণৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে জীৱন আগবঢ়োৱা, আৰু তেবেহে তৰিবা ঘোৰ সংসাৰ নিকাৰ। নিকাৰ মানে যান্ত্ৰণা। এই সংসাৰৰ দুখ যান্ত্ৰণাৰ পৰা তেতিয়াই তোমালোকে পৰিত্ৰাণ পাবা। বোলে ক'ত আছে এইখিনি কথা? বিচাৰি শাস্ত্ৰৰো পাইবা এহিহে যুগুতি, কৃষ্ণৰ নামেহে সাধে ভুকুতি মুকুতি। কৃষ্ণৰ নামত জীৱৰ মুকুতি। কৃষ্ণৰ নামত যদি তুমি ভুকুতি কৰা, অৰ্থাৎ কৃষ্ণৰ নামত যদি তুমি ভক্তি কৰা, কৃষ্ণৰ নামত যদি তুমি অৰ্পণ কৰি আহাৰ গ্ৰহণ কৰা, কৃষ্ণৰ নাম আশ্ৰয় কৰি যদি তুমি কোনোবা এঠাইলৈ যাত্ৰা কৰা, তেতিয়াহ'লে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্যে বচনে খোজে কাটলে কেৱল কৃষ্ণ নাম আশ্ৰয় কৰি যদি সংসাৰ আগবঢ়াই নিয়া, তেতিয়াহ'লে জানিবা কৃষ্ণৰ নামেই তোমাক মুকুতি প্ৰদান কৰিব। কৃষ্ণৰ নামে তেতিয়াহে মুকুতি প্ৰদান কৰিব। কৃষ্ণ নামত ভুকুতি অৰ্থাৎ ভোগ হ'ব লাগিব। যদি কৃষ্ণ নামত ভোগ নকৰা, এই যে অকণমান আগতে কোৱা হৈছে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। কৃষ্ণ দৰ্পণ নকৰাকৈ আমি যদি কেৱল চাৰিটা শব্দৰে জীৱন আগবঢ়াওঁ, আন মাৰ কাঠ খাওঁ। গুৰুজনাই ক'লে আন মাৰ কাঠ খাওঁৱে কৰি থাকা, কিন্তু তাৰ আগত আৰু চাৰিটা শব্দ লগুৱাই তোমালোকে আগবাঢ়া, যিটো সংস্কাৰী জীৱন বুলি কৈছে। কোনটো? গুৰুদেৱ নাম ভকত। তাৰ পাছত আন মাৰ কাঠ খাওঁ। আনিবতো লাগিবই, গুৰুক দিম বুলি আনা। মাৰিবতো লাগিবই, গুৰুদেৱ নাম ভকতত লাগিব অৰ্থে ব্যৱহাৰ কৰা। খাবতো লাগিবই, অন্তৰাত্মাত হৃদয়ৰ মাজত কৃষ্ণ তত্ত্ব আছে, সেইকাৰণে তেওঁক চিন্তা কৰি শুদ্ধ সাত্বিক আহাৰ তেওঁক অৰ্পণ কৰা। এই দৰ্শনখিনি ভাগৱতে দিলে। গতিকে কৃষ্ণৰ নামেহে সাধে ভুকুতি মুকুতি। তাৰ প্ৰমাণ হিচাপে দিছে যে কংসই আকাশবাণী শুনাৰ লগে লগে শাস্ত্ৰই কৈছে সেইদিনাৰ পৰা কংস এক শৰণীয়। কংস তাৰ আগলৈকে শৰণ হোৱা নাছিলে। ব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখালৈকে ব্যাস অশৰণীয়া আছিল। যেতিয়া দেৱঋষি নাৰদৰ কৃপাধন্য হ'ল, তেতিয়া দেৱঋষি নাৰদৰ ওচৰত শৰণ গ্ৰহণ কৰি ব্যাসে কৃষ্ণ নাম 18 নম্বৰ ভাগী পুৰাণ ভাগৱত প্ৰণয়ন কৰিছে। কংসই শৰণীয়া নাছিল তেতিয়ালৈকে যেতিয়ালৈকে আকাশবাণী হোৱা নাছিল। যেতিয়া আকাশবাণী হ'ল, কংস বোধগম্য হ'ল, আৰু সেই মুহূৰ্তৰ পৰা কংস শৰণীয়া হ'ল। খাওঁতে অৰ্থাৎ কংসক যেতিয়া নিজৰ পত্নীয়ে মাতে যে আহক আপোনাৰ
আহাৰ আমি যোগাৰ কৰিলোঁ। তেতিয়া কংসই গৈ যেতিয়া খাবলৈ লয়, সেই খোৱা পাত্ৰভাগীৰ আসনভাগীত কংসই দেখে কৃষ্ণ আগতীয়াকৈ বহি আছে। কৃষ্ণ তেওঁতকৈ আগতীয়াকৈ গৈ আসনত বহি তেওঁতে দিয়া খাদ্য কৃষ্ণ খাই আছে। কৃষ্ণক যেতিয়া বিচনা পাৰি পত্নীয়ে শুবলৈ নিমন্ত্ৰণ দিয়ে, তেতিয়া কংসই গৈ দেখেগৈ তেওঁ শোৱা বিচনাখনত কৃষ্ণ আগতীয়াকৈ শুই আছে। কংস গৈ যেতিয়া ৰাজসভাত সিংহাসনত বহিবলৈ চিন্তা কৰে, তেতিয়া গৈ দেখে যে কৃষ্ণ কংসতকৈ আগতীয়াকৈ গৈ সিংহাসনত বহি আছে। কংসই প্ৰত্যেক মুহূৰ্ততে আকাশবাণী হোৱাৰ পাছৰ পৰ্যায়ত যেনিয়ে চাই তেনিয়ে কেৱল কৃষ্ণ 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 মাথোন কৃষ্ণ। আৰু সেইকাৰণে কংস কৃষ্ণৰ হাততে নিধন হৈছে, ভক্তৰ ইচ্ছা ভগৱন্তই পূৰণ কৰিছে। আৰু সেই কৃষ্ণ নাম মহাভক্তিৰ বলত কংসৰূপী আত্মাতত্বই 5 প্ৰকাৰ মুকুতিৰ ভিতৰত সাৰূপ্য মুকুতি লাভ কৰিছে। পৰম পদৰ গৰাকী হ'ল সাৰূপ্য মুকুতি লাভ কৰিছে। আকৌ কংসৰে অনুস্বৰ হিচাপে পুতনা ৰাক্ষসীৰ কথা আছে। ইয়াত বাৰু পুতনা ৰাক্ষসী এতিয়ালৈকে ওলোৱাগৈ নাই, তথাপিতো আমি সেইখিনিলৈকে কথাখিনি আগবঢ়াই অনুষ্ঠানভাগী সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি বিৰাম দিবলৈ চেষ্টা কৰা হ'ব। এই যে পুতনা ৰাক্ষসী পূৰ্বজন্মত বলিৰ ভনীয়েক আছিল ৰত্না। এই বলিৰ ভনীয়েক হৈ থাকোঁতে যেতিয়া ভগৱন্তই বামন ৰূপত অৱতাৰ ধাৰণ কৰি বলিক পাতালে চলাই দিছিল, হোটলপুৰীলৈ পঠিয়াই দিছিল, তেতিয়া সেই লুডুৰ পুডুৰ সুন্দৰ চেহেৰাৰ বামনক দেখি, বটু বামুণক দেখি বলিৰ ভনীয়েক ৰত্নাৰ মনত প্ৰেম ভাৱটো জাগৃত হৈছিল, মাতৃপ্ৰেম ভাৱটো জাগৃত হৈছিল। আয়ো দেহি ইমান ধুনীয়া চেহেৰা ল'ৰাটো, মই যদি কোচত তুলি মৰম কৰিবলৈ পালোহেঁতেন কিমান যে মোৰ আনন্দ লাগিলহেঁতেন। ভকত বৎসল ভগৱন্তই তথাস্তু বুলি ভক্তক কৃপা কৰিলে। যেতিয়া ককাই বলি হোটলপুৰীলৈ পঠিয়াই দিলে, তেতিয়া ৰাক্ষসী ভাৱ এটা জাগৃত হৈ গ'ল। ইয়াক মই এনেহে অকণমান আগতে মৰম কৰিম বুলি ভাবিছিলোঁ, ইয়াক মই পোৱা হ'লে 20 স্তন পান কৰা ইয়াক মই মাৰি পেলাম। এই দুইটা ভাৱনা একেগৰাকী মানুহে কৈছে। আৰু সেইকাৰণে পাছৰ জন্মত পুতনা ৰাক্ষসী হিচাপে সেই ৰত্নাই আহি জন্মগ্ৰহণ কৰিব লগা হৈছে। আৰু জন্মগ্ৰহণ কৰি কৃষ্ণক নিজৰ 20 স্তন পান খুৱাই মাৰিবলৈ লৈছে। আৰু সেইকাৰণে কৃষ্ণই ভকত বৎসল হৰিয়ে সেই ৰাক্ষসী পুতনাক জননী গতি প্ৰদান কৰিছে। ভাগৱতে ইমান সুন্দৰ দৰ্শন দিয়াৰ পাছত আপুনি মই 33 কোটি দেৱতাৰ চৰণ চিন্তা কৰিম, অজমাদি পূজা কৰিম নে নকৰিম, চিন্তা আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ। এনেকৈ ভাগৱতৰ 10ম স্কন্ধৰ খুব সুন্দৰভাৱে কথাখিনি কৈ গৈছে। তাৰ পাছতে বসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত দৈৱকীৰ গৰ্ভত জন্ম হৈছে। ভাগৱতৰ পদবন্ধে আমাক কৈছে 8টি সন্তান। সেই 8টি সন্তানৰ প্ৰথম সন্তানটিৰ নাম কৈছে কীৰ্তিমন্ত। ভাগৱতে কৈছে কীৰ্তিমন্ত। বাকী 7টাৰ নাম কি কি? এতিয়া অষ্টম পুত্ৰৰ হাতত কংসৰ মৃত্যু হ'ব। সেই 8টা পুত্ৰৰ নাম খুব সুন্দৰভাৱে প্ৰকাশ হৈছে। ভাগৱতত নাই, পুৰাণত সুন্দৰভাৱে প্ৰকাশ কৰিছে যে প্ৰথমজনৰ নাম হ'ল কীৰ্তিমন্ত, দ্বিতীয়জনৰ নাম হ'ল ভদ্ৰসেন, তৃতীয়জনৰ নাম হ'ল সুখেন, চতুৰ্থজনৰ নাম হ'ল ৰিজু, পঞ্চমজনৰ নাম হ'ল সম্বৰ্ধন, 6 নম্বৰজনৰ নাম হ'ল ভদ্ৰ, 7 নম্বৰজনৰ নাম হ'ল শংকৰ, যাৰ নাম হ'ল বলৰাম। 7 নম্বৰ সন্তানটি হ'ল বলৰাম, 8 নম্বৰ হ'ল শ্ৰীকৃষ্ণ। আৰু এইসকলক দেৱঋষি নাৰদে কংসক যে বুজাইছিলে পদুম ফুল এপাহ লৈ, যে পূৰ্বতে কালনেমী ৰাক্ষস কুলৰ বংশধৰ এইবিলাক, সেইকাৰণে কৃষ্ণই আগতেও কালনেমী ৰাক্ষস তোমাক মাৰিছিল। মানে কংস পূৰ্বতে কালনেমী আছিল। আৰু পুত্ৰকেইটা, যিকেইটা পুত্ৰ বসুদেৱৰ ঔৰসত জন্ম হৈছে, সেইকেইটা হ'ল কালনেমী ৰাক্ষসৰ বংশধৰ। গতিকে পূৰ্বতেও কালনেমী ৰাক্ষস তোমাক মাৰিছিল, আৰু এই মুহূৰ্তত তোমাৰেই বংশধৰ সেই পুত্ৰকেইটাকো ভগৱন্তৰ ঈশতত্বই মৃত্যু দিছে। সেইকেইটা আছিল কালনেমী ৰাক্ষস কুলত জন্ম হওঁতে পৰিতংগ, উদগী, পতংগ, ক্ষুদ্ৰভোগ, স্মৰ আৰু ঘেনী। এই পুত্ৰকেইটা কালনেমী ৰাক্ষস কুলৰ আছিল পূৰ্বতে, যিকেইটা দৈৱকীৰ গৰ্ভত আহি 6 নম্বৰ পুত্ৰ হিচাপে জন্ম হৈছে। 1, 2, 3, 4, 5, 6।
তাৰপিছত 7 নম্বৰতে দৈৱকীৰ গৰ্ভ স্থানান্তৰিত হৈছে। 7 নম্বৰতে 5 মাহ বলৰাম দৈৱকীৰ গৰ্ভত আছে। আৰু ইতিমধ্যে ভক্তৰ ওপৰত দুষ্ট দৈত্যৰ অসুৰৰ ইমানেই অত্যাচাৰ উৎপীড়ন আৰম্ভ হ'ল, ভগৱন্ত ভক্তৰ উদ্ধাৰৰ বাবে এই ধৰাধামলৈ আহিবলৈ যোগমায়াক প্ৰেৰণ কৰিলে, তুমি যোৱা দৈৱকীৰ গৰ্ভ স্থানান্তৰিত কৰা। ক'লৈ কৰিবা? যে বসুদেৱৰে প্ৰথমা পত্নী ৰোহিণীৰ গৰ্ভলৈ স্থানান্তৰিত কৰা। আৰু 5 মাহ দৈৱকীৰ গৰ্ভত থাকি বাকী 5 মাহ ৰোহিণীৰ গৰ্ভত গৈ অৱস্থান কৰিছে। এইটো কাৰ দ্বাৰা সম্ভৱ হ'ল? মায়াৰ দ্বাৰা। নিৰ্দেশ কোনে দিলে? ভগৱন্ত ইক্ষতত্ত্ব কৃষ্ণদেৱে, যাক নাৰায়ণ বুলি প্ৰকাশ কৰা হৈছে দশম স্কন্ধত। সেই নাৰায়ণৰ আজ্ঞা শিৰোগত কৰি যোগমায়াই দৈৱকীৰ গৰ্ভৰ পৰা 5 মাহত ৰোহিণীৰ গৰ্ভলৈ স্থানান্তৰিত কৰিলে। সেইকাৰণে কৃষ্ণতকৈ বলৰাম 5 মাহৰ ডাঙৰ। অৰ্থাৎ দৈৱকীৰ গৰ্ভত 5 মাহৰ আগতে বলৰাম আহিছিল, তাৰ পাছত কৃষ্ণ দত্ত আহিছিল 8 নম্বৰ সন্তান। তাৰপাছত ৰোহিণী যিহেতু অন্য হাতেদি বসুদেৱৰ পত্নী দৈৱকীতকৈ ডাঙৰ আছিল ৰোহিণী, সেইকাৰণে বলৰামক কৃষ্ণই ককায়েক বুলি সম্বোধন কৰে। এনেকৈ সেই নামৰ কথাখিনি প্ৰকাশ কৰিছে। এতিয়া সেই নামৰ মাজেৰে যেতিয়া পৃথিৱীলৈ ভগৱন্ত পুৰুষ আহিল, অহাৰ পাছত বসুদেৱে আকাশবাণী শুনি মথুৰাৰ পৰা কৃষ্ণ তত্ত্বক নি গোকুলত অৱস্থান কৰাইছে নন্দ যশোদাৰ ঘৰত। এতিয়া নন্দ যশোদাৰ ঘৰত তেতিয়া কাৰ জন্ম হৈছিল? যোগমায়াৰ জন্ম হৈছিল। আৰু ইয়াৰ পৰা আমাক এইটো দৰ্শন দিলে যে য'ত কৃষ্ণ তত্ত্ব আছে তাত মায়া নাই। কৃষ্ণ আছে মথুৰাত, যোগমায়া আছে গোকুলত। আৰু যেতিয়া কৃষ্ণ গৈ গোকুল পালেগৈ, তেতিয়া মায়া আহি উপস্থিত হ'ব লগা হ'ল মথুৰাত। তাৰমানে য'ত কৃষ্ণ নাম প্ৰকাশমান হৈ থাকে তাত মায়া থাকিব নোৱাৰে। তাত অন্যায়, অসূয়া, অপ্ৰীতি, দম্ভ, দেশ্য, অহংকাৰ, মদ, মাচৰ্য এইবিলাক থাকিব নোৱাৰে। সেইকাৰণে আপোনালোকে চাব পাৰে যে আজিকালি ভাগৱত অনুষ্ঠান হ'লে তাত কিন্তু মৰামৰি, দন, হাই, কাজিয়া নহয়। কিন্তু এভাগ ভাওনা হ'লেও তাত কিন্তু অত্যাচাৰ উৎপীড়ন হৈ থাকে। বা বাকীখিনি সভা সমিতিৰ কথা আমি নকওঁৱে, যে বাটে পথে কিমান দন, হাই, কাজিয়া, ধৰ্ষণ, কিবা এটা মেলা হ'লে, এতিয়া কুম্ভ মেলাত কিমান কি হ'ল আপোনালোকে দেখিছেই ছ'চিয়েল মিডিয়াত। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক কৰ্ম হয়, বছৰে বছৰে যি অধিৱেশন হয়, তাত কিন্তু আপোনালোকে লাখ লাখ ভকত হ'লেও সেই কথাটো কোনোদিন ছ'চিয়েল মিডিয়াত শুনিবলৈ নাপায় যে এনেকুৱা এটা কোনোবা এগৰাকী কন্যা ধৰ্ষিতা হ'ল, কোনোবা এজন পিতৃ এনেকুৱা অৱস্থা হ'ব লগা হ'ল, কোনোবা এগৰাকী মাতৃৰ এনেকুৱা হ'ব লগা হ'ল। এইখিনি কথা কিন্তু সেই অনুষ্ঠানত মানে য'ত কেৱল আকাশে বতাহে হৰিনাম প্ৰকাশ হৈ থাকে, সেই স্থানত মায়া তত্ত্ব আহি অৱস্থান কৰিব নোৱাৰে। এইটো এটা আমি উদাহৰণ হিচাপে টানি অনা হৈছে, আপোনালোকে অপৰাধ কিন্তু নধৰিব। কিন্তু আমি যিটো দেখা পাওঁ সেইটোহে প্ৰকাশ কৰা হৈছে। তাৰ অৰ্থ এইটো নহয় যে শ্ৰীমন্ত শংকৰদেৱ সংঘই গোটেই শুদ্ধ কৰ্মখিনি কৰি আছে, এইটোও নহয়। ভাগৱতৰ যিটো দৰ্শন সেই অনুষ্ঠানভাগিত প্ৰায় দেখিবলৈ পোৱা যায়, সেইকাৰণেহে আমি কথাটো টানি অনা হৈছে। আজিৰ যিভাগ অনুষ্ঠান আপোনালোকে কৰিছে গড়আলি গোহাঁইগাঁৱৰ ৰাইজৰ উদ্যোগত, এইভাগী অনুষ্ঠানতো যুগ যুগৰ বাবে কোনো বেয়া কৰ্মৰ প্ৰভাৱটো পৰি নাথাকে। কাৰণ ইয়াত কৃষ্ণ নাম আশ্ৰয় কৰা হৈছে ভকতে। সাত্বিক আহাৰ গ্ৰহণ কৰিছে আপোনালোকে। আজি দুদিনমানৰ আগৰ পৰা হয়তো কালিলৈ ভাওনা হ'ব, ভাৱৰীয়াসকলে মাছ মাংস নোখোৱাকৈ ব্ৰতত আছে। যিজনে কৃষ্ণ ভাওটো লৈছে তেওঁ হয়তো ৰক্তৰঞ্জিত আহাৰ গ্ৰহণ কৰা নাই দুদিনৰ বাবে। এইটো হ'ল কৃষ্ণ নামৰ প্ৰভাৱ। এনেকৈ যদি প্ৰত্যেক সপ্তাহতে দুদিনকৈ আমি যদি নিজক সংস্কাৰমুখী জীৱনটোৰে আগবঢ়াই নিব পাৰোঁ, এদিন দেখিব 365 দিনেই আপুনি মই ৰক্তৰঞ্জিত আহাৰ গ্ৰহণ কৰাৰ পৰা আঁতৰি আহিব পাৰোঁ। এইটোৰ বাবে আপোনাক মোক মাত্ৰ চিন্তাটো মহৎ হ'ব লাগিব। এনেকৈ আমাক প্ৰকাশ কৰিছে কথাখিনি। তাৰপাছত ভগৱান কৃষ্ণ দত্ত যেতিয়া মথুৰাৰ পৰা গৈ নন্দ যশোদাৰ ঘৰ পালেগৈ, আৰু নন্দ যশোদাৰ ঘৰৰ পৰা যেতিয়া মায়া আহি মথুৰা পালেহি, তেতিয়া কৃষ্ণৰ জাতকৰ্ম কোনে কৰিলে?
পদবন্ধে ওলাই কৈছিল নন্দোৎসৱ বুলি। জাতকৰ্মটো কোনে কৰিলে? বসুদেৱ দৈৱকীয়ে কৰিলে নে নন্দ যশোদাই কৰিলে? নন্দ যশোদাই কৰিছে জাতকৰ্ম। জন্মটো বসুদেৱ দৈৱকীৰ গৰ্ভতে হৈছিল। জাতকৰ্মটো তেওঁলোকে কেলে কৰিলে? এওঁলোকেহে কৰিব লাগিছিল। তাৰমানে তাৰ দ্বাৰা জননা খোজটোৰ কথা আমাক শাস্ত্ৰই কৈছে যে জননা খোজ আমাৰ যেতিয়া সমাজত হয় তেতিয়া কি কৰে? নাৰীটো নহৰালৈকে নামঘৰলৈ যাব নোৱাৰে। কিন্তু শাস্ত্ৰই কৈছে জননা খোজটো কেৱল মাতৃৰ লগতহে থাকে, কোনো বংশত নাথাকে, কোনো পৰিয়ালত নাথাকে, পিতৃৰো আনহে নালাগে নাথাকে। জননা খোজটো কেৱল যিগৰাকী পত্নীয়ে সন্তানটোক জন্ম দিছে তেওঁৰ লগতহে সেই খোজটো থাকে। সেইকাৰণে তেওঁ নামঘৰলৈ যাব নোৱাৰে। সেইকেইদিনৰ বাবে যিকেইদিনলৈকে তেওঁ সেই ব্যৱস্থাটোৰ পৰা শুদ্ধ হ'ব নোৱাৰে। শাস্ত্ৰই এই দৰ্শনটো দিছে। কিন্তু আমাৰ সমাজত আজিও জন্ম হ'লে নামঘৰলৈ যাব নোৱাৰে, গোটেই বংশটো চোৱা হৈ যায়, এনেকুৱা নিয়ম কিছুমান হয়। কিন্তু উদ্ধাৰ খবৰ দিনা সেই বংশৰ এজনো নাযায় সেৱা ল'বলৈ। যেতিয়া নামষাৰ পাতে নহয় তেওঁৰ ঘৰত এমাহৰ মূৰত, তেতিয়া কিন্তু গাঁৱৰ ব্ৰত পালন কৰাসকল, অসুচি হৈ থকাসকল এজনো নাযায় ভকতৰ সেৱা কৰিবলৈ। যায় নাই বাৰু? 90% সমাজৰ বাপাই কিন্তু নাযায়। কেলে? চাকৰি বোলে আজি নাৰীটো কৰিলেও মুক্ত হৈ গ'ল। নাৰীটোৰ লগত কি কথাটো আছে? ঈশ্বৰৰ নামেহে জীৱক উদ্ধাৰ কৰে, নাৰীটোৰ লগত কোনো কথা নাই। যিডাল নাৰী কাটি দিয়ে ডাক্তৰে মেডিকেলত, সেই নাৰীডাল ৩য় স্কন্ধত লিখা আছে আপ্যায়নী নাৰী। সেই আপ্যায়নী নাৰীডাল মাতৃৰ নাৰীটোৰ লগত সংযোগ হৈ থাকে। যেতিয়া কেঁচুৱাটো জন্ম হয় পৃথিৱীলৈ আহে, জোনিদাৰেদি বা ডাক্তৰে অপাৰেশ্যন কৰি তেতিয়া সেই নাৰীডাল কাটি দিয়ে আৰু সেই নাৰীডালৰ নাম হ'ল আপ্যায়নী নাৰী। মাতৃয়ে যিখিনি আহাৰ খায় সেই আহাৰৰ ৰস ৰূপত সেই নাৰীডালে গৈ গৰ্ভত থকা সন্তানটোৱে আহাৰ খাই একলা দুকলাকৈ ডাঙৰ হয়। তাৰপাছত 5 মাহত কি কৰে? আমাৰ গাঁৱলীয়া সমাজত পঞ্চ অমৃতৰ ব্যৱস্থা আছে। 5 মাহত এনো কেলে পঞ্চ অমৃত খুৱায়? 4 মাহতো খুৱাব পাৰে, 6 মাহতো খুৱাব পাৰে, নোখুৱাই কেৱল 5 মাহত খুৱায়। কাৰণ 5 মাহৰ পৰা সন্তানটোৰ ভোক লাগে, পিয়াহ লাগে। 4 মাহলৈকে ভোক পিয়াহ নালাগে, মাত্ৰ 5 নম্বৰ মাহটোত প্ৰথম দিনটোৰ পৰা তেওঁ পিয়াহ লাগে আৰু ভোক লাগে। সেইকাৰণে প্ৰথম আহাৰ পিতৃ মাতৃ ককা আইতাক বংশ পৰিয়াল শহুৰ দেউতা শাহুৱায়ে বা গাঁৱৰ বিজ্ঞসকলে সেই আহিব লগা ভৱিষ্যত সন্তানটি যাতে ভাল সন্তান হয় তাৰ বাবে পঞ্চ অমৃত খুৱায়। পঞ্চ অমৃতো কি কি আজিকালি গোটেইখন খেলি মেলি হৈ গ'ল। পঞ্চ অমৃত খোৱাৰ পিছত ৰাতিলৈ কি খায়? হাঁহৰ মাংস খাবলৈ মন যায়। ৰাতিলৈ কি খায়? ব্ৰইলাৰ মাংস খায় এগৰাকীয়ে, খাবলৈ মন যায়। কিন্তু সেই ৰক্তৰঞ্জিত আহাৰ খালে শৰীৰৰ উদৰত থকা সন্তানটো ঘনে ঘনে মূৰ্ছা যায়। উদৰত ঘনে ঘনে মূৰ্ছা যায়। আৰু সেই সন্তানটোৱে তেতিয়াই গৰ্ভত প্ৰতিজ্ঞা কৰে, মা দেউতা, মায়ে খাবলৈ ইচ্ছা কৰিছিল জ্বলা টেঙা লোণ, কিন্তু দেউতা তুমি এবাৰো বিচাৰ নকৰি মাক আনি দিলা আৰু মাক ৰন্ধন কৰি সেইবিলাক আহাৰ খুৱাই দিলা, যাৰ কাৰণে মই উদৰত থাকি বৰ কষ্ট পাইছোঁ দেউতা, বৰ কষ্ট পাইছোঁ মা। চাবা দেউতা মা, এদিন মই পৃথিৱীলৈ যেতিয়া যাম তোমালোককো সেই একে জ্বলা টেঙাকৈ খুৱাম। খাইছে নাই মাসকলে? খাইছে। ল'ৰাটো নাহে নহয় 12টামান বজালৈকে ঘৰলৈ। আহিলেও কি খায়? দুপেটমান খাই একেবাৰে ধলং পলংকৈ আহিব। সেইবিলাকে জ্বলা টেঙা লোণ খুৱাই শাস্তি দিয়াৰ প্ৰতিফলটো। প্ৰত্যেকটো দৰ্শন কৰ্ম যদি শুদ্ধ হয় তুমি শুদ্ধ সন্তান লাভ কৰিবা। তোমাৰ যদি কৰ্ম শুদ্ধ নহয় তেতিয়াহ'লে তুমি বিচৰা ধৰণে সেই সন্তানটো লাভ নকৰিবা আৰু যাৰ কাৰণে তুমি সমাজত অপমান পাব লগা হ'ব। এইটো কাৰ ল'ৰা হ'ল? আমুকৰ। বাপেক দেখোন এনেকুৱা নহয়, বাপেক ভাল কিন্তু ল'ৰাটোৰ ভুল কৰ্মৰ বাবে আপুনি মই সমাজত অপজত পাব লগা হয়। এই দৰ্শনখিনি ভাগৱতে খুব সুন্দৰভাৱে আমাক এনেকৈ দৰ্শন দিছে। আৰু আজি যিমানখিনিলৈকে পাঠ হ'ল এই কথাখিনি এনেকৈ প্ৰকাশ কৰিলে, এভাগী দুলৰীৰ জৰিয়তে কংসই স্তুতি কৰিছে দৈৱকী আৰু বসুদেৱৰ ওচৰত ক্ষমা ভিক্ষা খুজিছে যে মই নাজানিহে তোমালোকৰ 6টা পুত্ৰক বধ কৰিলোঁ, যি হ'ল হৈ গ'ল, মই তোমালোকৰ ককায়েক হিচাপে মই ক্ষমা বিচাৰিছোঁ, তোমালোকে যাতে মোক ক্ষমা কৰি দিয়া।
কংস ৰাক্ষস হৈ দুৰাচাৰী হৈ কিন্তু তেওঁ ভগ্নীৰ ওচৰত ক্ষমা বিচাৰিছে। এই দুলৰী ভাগি আমাক সুন্দৰভাৱে এই তত্ত্ব প্ৰকাশ কৰিছে। এই ৰামে আমাক বধিবে আইলা নাৰায়ণ কৰিব কোন উপায় দৈৱকী মাৰি যদি ৰক্ষা যাওঁ সিহেতু বৰ অন্যায়ী। আমাক বধ কৰিবৰ বাবে ভগৱন্ত আহিছে নাৰায়ণ। তেওঁকনো মই কেনেকৈ বাৰু মাৰিব পাৰিম? তেওঁ মোক মাৰিবলৈ আহিছে, মইনো বাৰু তেওঁক মাৰিব পাৰিম নে? আকৌ তেওঁ মোক মাৰিব নোৱাৰক বুলি মই যে কি কি ব্যৱস্থা পালন কৰিবলৈ আগবাঢ়িছিলোঁ। দৈৱকীক মাৰি যদি ৰক্ষা যাওঁ সিহেতু বৰ অন্যায়। হেৰা ভগ্নী, তোমাকেই মই এদিন মাৰিবলৈ লৈছিলোঁ আজিৰ পৰা কেইবছৰমান আগত। এইটো বৰ অন্যায় হৈছিল নহয়। সেই অজ্ঞানবশত তোমাক যে মাৰি মই নিজক ৰক্ষা কৰিব পাৰিম বুলি ভুল চিন্তা কৰিছিলোঁ, তাৰ বাবে মোৰ যি দুখ হৈ গ'ল, ভগ্নী দৈৱকী তুমি মোক ক্ষমা দিবা। ৰাম সুদৰ ভগিনী আৰু গৰ্ভৱতী কিমতে মাৰিব কোনে এহিৰ বিৰুদ্ধে সবে নষ্ট কৰিবে শ্ৰীযশায়ু মানে। কেনেকৈ উদ্ধাৰ পাম ভাবি ভাবি থাকোঁতে মোৰ জীৱনটো গুচি গ'ল। এতিয়া এই দৰ্শনটো আমি বাস্তৱ যদি চিন্তা কৰোঁ, পৃথিৱীখনৰ সমস্যা নথকা মানুহ কোন আছে বাৰু? কোনোৱেই নাই, সকলোৰে সমস্যা। কিন্তু আমাৰ অকণমান অনুভৱ এতিয়া আপোনালোকৰ আগত ব্যক্ত কৰিম। সাম্প্ৰতিক সময়খিনিত একেবাৰে সমস্যা নথকা মানুহটো যেন কেৱল প্ৰাণজিতহে, এই ভাৱনাটো আমাৰ মনত কেতিয়াবা কেতিয়াবা আহে। পৃথিৱীত যিমান মানুহ লগ পোৱা যায়, অসমখনত সাম্প্ৰতিক সময়ত 2001 চনৰ এপ্ৰিল মাহৰ 12 তাৰিখৰ পৰা আজি পৰ্যন্ত আমি যিমান অনুষ্ঠান কৰা হ'ল, যিমান বাইক আমি লগ পালোঁ অসমখনত বিভিন্ন স্থানলৈ গৈ, সকলোতে কেৱল সমস্যা। নাই যেন সমস্যা কেৱল প্ৰাণজিতৰ। কাৰণ 365 দিনত একেবাৰে কমকৈ 360টামান অনুষ্ঠান কৰোঁ। ঘৰত মাত্ৰ 1 বছৰত 10 দিন মানুহে থাকোঁ, 12 দিনো থাকিবলৈ নহয়। তাৰমানে সমস্যা আমাৰ নাই। আমাৰ জ্বৰ নহয়, কাহ নহয়, আমাৰ দেউতাৰ কোনো বেমাৰ নহয়, আমাৰ মাতৃৰ কোনো বেমাৰ নহয়, আমাৰ পত্নীৰ কোনোদিন বেমাৰ হোৱা নাই। আমাৰ এতিয়া অলপতে সন্তান জন্ম হ'ল, ঈশ্বৰৰ কৃপা আপোনালোকৰ আশীৰ্বাদত, আৰু 6 মাহ পাৰ হৈ এতিয়া 7 মাহত ভৰি দিছে। বৰ্তমান 6 মাহ পাৰ হৈ 7 মাহত ভৰি দি 5 দিন হৈছে। এতিয়া সেই সন্তানটোৰো কোনো বেমাৰ নাই। তাৰমানে আমাৰ একো সমস্যাই নাই, সকলো সমস্যা কেৱল আপোনালোকৰ। এনেকুৱা এটা অনুভৱ আমাৰ মাজে মাজে কিন্তু নোহোৱাকৈ নাথাকে, হয়। তৎসত্ত্বেও প্ৰত্যেক দিনাই আমি অনুষ্ঠানেই কৰি আছোঁ। জ্বৰ কোনোদিন হোৱা নাই, টেবলেট খাব লগা হোৱা নাই কোনোদিন। কিন্তু প্ৰত্যেক দিনাই আমিও ফুলকবি, বন্ধাকবি, ৰঙালাও আহাৰ খাই আছোঁ। কোনোদিন বোকা গছকি পোৱা নাই পথাৰত এই 3 বছৰত। কিন্তু প্ৰত্যেক দিনাই ভঁৰালৰ ঘৰৰ ধানেই খাই আছোঁ। খেতি কোনে কৰে? আমাক শাক পাচলি কোনে দিয়ে? আপোনালোকে দি আছে আমাক শাক পাচলি খাবলৈ। এই ব্যৱস্থাটো আমি যদি চিন্তা কৰোঁ, তেতিয়া এনেকুৱা অনুভৱখিনি আমাৰ হয়। তাৰমানে সমস্যা যেতিয়া তুমি চিন্তা কৰিবা সিমানে বাঢ়ি যাব। সমস্যাটো সমস্যা বুলি নাভাবি যেতিয়া সহ্য কৰিবা, তেতিয়া সমস্যাটো লাহে লাহে কমি যাব। যেতিয়া সমস্যাটো ভগৱন্তৰ ইচ্ছা বুলি ভগৱন্তক অৰ্পণ কৰি দিবা, তেতিয়া তুমি সুখ অনুভৱ কৰিবা। সেই 3টাই মূল মন্ত্ৰ। তুমি যদি সমস্যাটো উদ্ভৱ হোৱাৰ লগে লগে কোনো চিন্তা নকৰা যে হ'ব দিয়া, সমস্যা এটা আহিছে, সমাধান হ'ব, এই বুলি যদি লগে লগে তুমি চিন্তাটো এৰি দিয়া, তুমি তাৰ পৰা পৰিত্ৰাণ পাবা। যেতিয়াই তুমি সমস্যাটো কি হ'ব, এই মই নগ'লে নহ'ব, মই নকৰিলে নহ'ব, সমস্যা বাঢ়ি বাঢ়ি গৈ থাকিব। তাক যদি সহ্য কৰা, হ'ব, কালিলৈ নিষ্পত্তি হ'ব। ঈশ্বৰত চিন্তা কৰি কালিলৈ দিনটোলৈকে ধৈৰ্য ধৰা। কালিলৈ দিনটোতো যেতিয়া সমস্যাটো সমাধান নহ'ল, নাই, অহাকালিলৈ নিশ্চয় সমাধান হ'ব। এই বুলি যেতিয়াই তুমি ধৈৰ্য ধৰি ধৰি চিন্তাটোৰ পৰা আঁতৰি আঁতৰি গৈ থাকিবা, তেতিয়া এদিন দেখিবা তোমাৰ সমস্যাটো নিজে নিজে নাইকিয়া হয়।
আৰু সেই চিন্তাটোকে যেতিয়া তুমি সকলো ঈশ্বৰৰ ইচ্ছা বুলি তুমি পুৱা গধূলি গুৰু সেৱাৰ মাধ্যমেৰে ঈশ্বৰক অৰ্পণ কৰি দিবা, তেতিয়া তুমি অনাবিল আনন্দ অনুভৱ কৰিবা। এই মূল মন্ত্ৰ তিনিটা যিজনে আশ্ৰয় কৰিব তেওঁ যেনিয়ে যায় তেনিয়ে কেৱল সুখেই পাব। এই দৰ্শনটো ভাগৱতে দিলে বৰ্তমান কংসৰ মুখেৰে যে এহিৰ বিৰুদ্ধে সবে নষ্ট কৰিবে শ্ৰী যশ আয়োজনে। ল'ৰাটোক মই নহ'লে, মই ধন টকা পইচা উপাৰ্জন নকৰিলে ল'ৰাটো কেনেকৈ পঢ়িব? এডমিশ্যনৰ ফিজটো মই যোগাৰ কৰিব লাগিব। সেই চিন্তাটোতে থাকোঁতে থাকোঁতে কাম কৰোঁতে কৰোঁতে কেতিয়া বুঢ়া হ'লো গমেই নাপাওঁ। নামঘৰলৈ নোযোৱাকৈ গুচি গ'ল, বুঢ়াই হ'লোহি। এতিয়া শেষত কি ক'ম যে বুঢ়া শালিকা আৰু এতিয়া মাত মাতিবলৈ সময় নাই আৰু এতিয়া কথা শিকিবলৈ, এতিয়া তোমালোকে যোৱা আৰু আমি যাব নোৱাৰোঁ। এনেকৈ বিফল জীৱনটো কৰি কৰি আপুনি মই আকৌ বিফল জীৱনটো আগবাঢ়িব লাগিব। এই চিন্তাখিনি কংসৰ মুখেৰে ভাগৱতে প্ৰকাশ কৰিলে। হেন ক্ৰূৰ কৰ্ম কৰি যিটো প্ৰাণী জীৱনে মৰা সিজনা, যিয়ে মানে তাক লোকে সাপিবে ভুঞ্জিবে মৰি যাতনা। এনেকুৱা চিন্তাবিলাকেৰে যিজনে জীৱন আগবঢ়াই আহে তেওঁ জীৱন্ততে মৰা বুলি কৈছে, জীয়াই থাকোঁতে মৃত। দ্বিতীয় স্কন্ধ ভাগৱত মহাধৰ্মত 10টা ইন্দ্ৰিয়ৰ কৰ্মবিলাক খুব সুন্দৰভাৱে দিছে। আৰু সেই 10টা কৰ্ম চকু, কাণ, নাক, মুখ, হাত, ভৰি এইবিলাকৰ দ্বাৰা যিবিলাক কৰ্ম কৰিবলৈ কৈছে, আন গুণ কৃষ্ণ গুণ নাগাই কৰি আনকে ব্যাখ্যান জানা জিভা ভৈল তাৰ বেংগৰ সহায়। জিভাখন দিলে কৃষ্ণ কথা ক'বলৈ ধৰ্মটো, আৰু আপুনি মই জিভাখন ব্যৱহাৰ কৰি আছোঁ জ্বলা, টেঙা, তিতা, মিঠা, কেঁহা যিটো বস্তু খাওঁ তাৰ সোৱাদটো লৈ। নামঘোষা শাস্ত্ৰত মাধৱ ভূষণে ক'লে সেই জিভা সদাতুৰ মধুৰেকে প্ৰিয় মাত্ৰ, জান তই ৰসৰ সাৰ আন তেজি নিৰন্তৰে কৰায়ুক মাত্ৰ পাণ, নাৰায়ণ নাম অমৃত। হেৰ জিভা, তই নাৰায়ণ বুলি নাম অমৃত পান কৰ, তই এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব। হেৰ জিভা, তই জ্বলা, টেঙা, তিতা, মিঠা, কেঁহা এইবিলাকতে যদি থাক তেতিয়াহ'লে শৰীৰটো কি হ'ব? অধোগতি যাব। তাৰমানে পেট্ৰল চালিত ইঞ্জিনৰ গাড়ীখনৰ ডিজেলৰ দামটো কম কৰি যদি ডিজেল ভৰাই দিওঁ গাড়ীখন কি হ'ব? সোনকালে বেয়া হ'ব। ঠিক তেনেকৈ নিৰামিষ সাত্বিক আহাৰ গ্ৰহণ কৰিবলৈ ঈশ্বৰে নিৰ্মাণ কৰি দিয়া এই শৰীৰৰূপী দেহখন যদি প্ৰত্যেক দিনাই ৰক্তৰঞ্জিত আহাৰ গ্ৰহণ কৰোঁ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি গধূলিলৈকে, তেতিয়াহ'লে সেই শৰীৰটো বেমাৰ আজাৰ হৈ 3টা জমদূতৰ কবলত পৰি এই সংসাৰৰ পৰা যাবলৈ বৰ বেছি দিন নালাগে। সেই কথাটো বৰ্তমান পদবন্ধে ক'লে, হেন ক্ৰূৰ কৰ্ম কৰি যিটো প্ৰাণী জীৱনে মৰা সিজনা, জীয়াই থাকিলেও মৰা তেওঁ মৃত মানুহ বুলি কৈছে। তাৰপাছত এই ৰামে উপযোগ হৰি মাৰি বহু ধৰি থাকোক অপেক্ষা কৰি, হেন মনে গুণী ৰহিলা গৃহত ভয়ে নিদ্ৰা পৰি হৰি। কৃষ্ণ জন্ম হ'ব মুখ মাৰিব, কৃষ্ণ জন্ম হ'ব মুখ মাৰিব, সেই ভয়টোতে কংসৰ টোপনি নহা হৈ থাকিল। এনেকৈ দিনবিলাক অতিবাহিত কৰি আছিল খেৰো দৈৱকী, খেৰো বসুদেৱ। এই বুলি কংসই গৈ বসুদেৱ দৈৱকীৰ ওচৰত সেৱা নিবেদন কৰিছিল। ৰামে বৈখন্তে সুমন্তে ভুঞ্জন্তে ভ্ৰমন্তে হৰিক চিন্তে সদায়, সকলে জগত হৰিময় দেখুৱাই সুখ শান্তি তাৰণামি। যদি খাওঁতে শুওঁতে উঠোঁতে বহোঁতে যদি হৰি চিন্তাৰ বিপৰীত চিন্তাৰে আগবাঢ়ে তেতিয়াহ'লে তেওঁ এইখন সংসাৰত সুখ শান্তি নাপায়। কিন্তু যদি হৰি চিন্তাৰ মাধ্যমেৰে জীৱন আগবঢ়ায় তেতিয়াহ'লে তেওঁ অনাবিল সুখ আৰু আনন্দৰ গৰাকী হ'ব পাৰে। এই দৰ্শনটো আমাক প্ৰকাশ কৰিছে। এতিয়া হৰি চিন্তা কৰিছোঁ, কি বুলি চিন্তা কৰিছোঁ?
যে হৰি কিয় চিন্তা কৰিছে ল'ৰাটো যেন পাছ কৰে ল'ৰাটো যেন পাছ কৰে এই বুলি যদি বিষয় সুখত থাকি হৰি চিন্তা কৰোঁ তেতিয়া কিন্তু অকণমান বিপৰীত প্ৰভাৱটো নপৰা নহয় পৰে আমাক মাধৱ গুৰুজনে এটা সিদ্ধান্ত দিলে এনেকৈ জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যি দুজনে সুমৰি তাংক মূৰ বলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি কৃষ্ণ বুলি ক'লে কি হ'ব কৃষ্ণ বুলি নক'লে কি হ'ব তুমি জানিও কৃষ্ণ বুলি ক'ব পাৰা নজনাকৈ কৃষ্ণ বুলি ক'ব পাৰা কিন্তু নামে ক্ৰিয়া কৰিব যেনেকৈ সৰু ল'ৰাটোৱে ঔষধটো খালে কি হ'ব বেমাৰটো ভাল হ'বনে নহ'ব ঔষধটো বেমাৰ ভাল হ'বনে নহ'ব জানিয়ে খাওক নাজানিয়ে খাওক ঔষধৰ কাম বেমাৰটো ভাল কৰি দিয়ে ঔষধে বেমাৰ ভাল কৰে জানিয়ে খাওক নাজানিয়ে খাওক এলডিন ফেনাইল কিন্তু সেইটো যিহেতু আপুনি মই মৰিবি আপুনি জানিয়ে খাওক নাজানিয়ে খাওক খালে মৰিব ঠিক তেনেকৈ কৃষ্ণ নামটো জানিয়ে লওক নাজানিয়ে লওক নামে কিন্তু আপোনাৰ মোৰ পাপ খণ্ডন কৰিব সেইটোৱে শাস্ত্ৰৰ চূড়ান্ত দৰ্শনটো দিলে যে নাম লোৱা কলিকালৰ সেই কলিকালৰ মনুষ্য তোমালোকে কলিৰ পৰা ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ কেৱল নাম আশ্ৰয় কৰা প্ৰথম নজনাকৈ লৈছা এদিন নজনাকৈ লওঁতে এদিন জানি পালো আৰু জনাৰ পাছত তুমি তাক শুদ্ধভাৱে আশ্ৰয় কৰিবা সকামত থাকি নিষ্কাম কৰে সকাম নিষ্কাম দুই ফল হয় আমি প্ৰথম কৰ্মটো কৰোঁ সকাম কিন্তু সকাম কৰ্ম কৰোঁতে এদিন বুজি লৈ যেতিয়া নিষ্কাম কৰ্ম কৰিম তেতিয়া জীৱৰ ভক্তি হয় আৰু সেই ভক্তিৰ দ্বাৰা জীৱৰ মগ্ন এই দৰ্শনটো দিছে সকামত থাকি তাতেই যদি অভ্যস্ত হৈ যোৱা তেতিয়াহ'লে তুমি কিন্তু ভগৱন্তৰ পূৰ্ণ কৃপা লাভ কৰিব নোৱাৰা এনেকৈ এই দৰ্শনটো দিলে ৰামে তুমি সত্যব্ৰত মুখৰ সাধন সৰ্বকালে থাকা স্বামী মহাপঞ্চভূত তোমাত উপজ তুমি সৰ্বন্তৰ্যামী সৃষ্টিৰ অন্তত তুমি মাত্ৰ থাকা সমতাক প্ৰৱৰ্তা তোমাৰ চৰণে পখিলো শৰণে তুমি বিনে গতি নাই মহাপঞ্চভূত খেতি অপমল বিউ তেজ মাটি পানী বায়ু অগ্নি আকাশ কোনে নিৰ্মাণ কৰিলে কৃষ্ণ দত্ত কাক দিলে তত্ত্ব কেইটা ব্ৰহ্মাক দিলে কি বুলি ক'লে ব্ৰহ্মা তুমি এতিয়া সৃষ্টি কৰা ব্ৰহ্মাই এই পাঁচটা তত্ত্ব লৈ সৃষ্টি কৰিছে প্ৰথম চাৰি সিদ্ধ তাৰপাছত ক'লে তোমালোকে এতিয়া সৃষ্টি কৰা তেওঁলোকে ক'লে নাই আমি সৃষ্টি কৰিব নোৱাৰো আমি তুমি যিজনক সদায় ভাবি থাকা সেইজনক দেখুৱাই দিয়া আমি তেওঁৰ চৰণ চিন্তা কৰোঁ ব্ৰহ্মাই দেখিলে এইকেইটাৰ পৰা উপায় নাই সেইকাৰণে তাৰপাছত সৃষ্টি কৰিলে মনৰ পৰা নাৰদক ক'লে তুমি সৃষ্টি কৰা নাই মই গৃহস্থী ধৰ্ম পালন নকৰোঁ গতিকে মোক এইবিলাক নকবা এনেকৈ ব্ৰহ্মাই সৃষ্টি কৰি গ'ল আৰু সেই ব্ৰহ্মাখন বাস্তৱসন্মত পৃথিৱীখনত এজন সন্তানে যেতিয়া চাকৰি বাকৰি কৰি গাঁৱৰ ঘৰখনৰ পৰা টাউনত গৈ মাটি এডোখৰ কিনি সেই টাউনত ঘৰ এখন নিৰ্মাণ কৰিবলৈ হাৰ্ডৱেৰ দোকানী এজনৰ লগত যেতিয়া কথা পাতি শিল ইটা বালি ৰড চিমেণ্ট আদিবিলাক যেতিয়া নিজে কিনি লোৱা মাটিডোখৰত পেলাই লয় তেতিয়া ঘৰটো বনাবলৈ এজন মিস্ত্ৰী সেই মিস্ত্ৰীজন হ'ল তাৰমানে মিস্ত্ৰীজনে ইটা বনোৱা নাই ইটা বনোৱা এটা ফেক্টৰী আছে চিমেণ্ট বনোৱা এটা ফেক্টৰী আছে ৰড বনোৱা এটা কোম্পানী আছে ফেক্টৰী আছে চিমেণ্ট বনোৱা ফেক্টৰী আছে সেইবিলাক গৃহখন নিৰ্মাণ কৰিবলৈ বিচৰা মানুহজনে
মিস্ত্ৰী এজনক মাতি আনি দোকান এখনৰ পৰা সেইবিলাক গোটাই দিলে। সেই গোটাই দিয়াজন হ'ল কৃষ্ণ তত্ত্ব মানে মালিকজন। তেওঁ গোটাই দিলে, গোটাই দি কি কৰিলে, মিস্ত্ৰী ৰূপী ব্ৰহ্মাক নিৰ্দেশ দিলে, ব্ৰহ্মা ৰূপী মিস্ত্ৰীজনক নিৰ্দেশ দিলে ঘৰটো বনাই দিলে। ব্ৰহ্মাই আকৌ যোগালী ল'লে নহয় দুজনক, সেই দুজন হ'ল বিশ্বকৰ্মা আৰু মই ধৰ্ম। সেই দুজন যোগালীক লৈ ব্ৰহ্মাই ঘৰখন ধুনীয়াকৈ নিৰ্মাণ কৰিলে। নিৰ্মাণ কৰাৰ পিছত আকৌ এজন মিস্ত্ৰী মাতিলে। সেই মিস্ত্ৰীজন কি ঘৰ ৰং কৰা মিস্ত্ৰী। ঘৰ ৰং পেইণ্ট কৰা ব্যক্তিজনক মাতি আনি পইচা দি তেওঁৰ দ্বাৰা সুন্দৰকৈ ৰং পেইণ্ট কৰিব। তাৰপিছত ঘৰখনত মানুহ সোমাব পৰা হৈ গ'ল। মানুহ সোমাবলৈ লওঁতে গিৰিহঁতজনে বাৰু কাক মাতে বাৰু? সেইদিনা কাক মাতে? গাঁৱৰ ভকতসকলক মাতে। আপোনালোকে মিস্ত্ৰীজনক মাতে নাই? ঘৰ বনাই দিয়া মিস্ত্ৰীজনক মাতে নাই? প্ৰায় সংখ্যকে মিস্ত্ৰীজনক মাতিবলৈ পাহৰি থাকে। ৰং কৰাজনকতো দূৰতে বিদুৰ, ইমানখিনি পইচা লৈ তাক মই এতিয়া নামলৈ মাতিম। ঠিক তেনেকৈ শাস্ত্ৰই কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নহয়। সেইসকল ৩৩ কোটি দেৱ দেৱতাৰ প্ৰতীক এই মিস্ত্ৰী যোগালী বিলাক ঘৰ লোৱাৰ দিনা কেৱল ভগৱন্তৰ নাম আশ্ৰয় কৰে, ভগৱন্তক মাতে। ঠিক তেনেকৈ আমিও সমস্তজনে এক কৃষ্ণ দেৱ কৰিউক সেৱ ধৰিও তাহানৰ নাম, কৃষ্ণ দাসহীয়া প্ৰসাদ ভঞ্জিয়া হস্তে কৰা কাম। গুৰুজনে এই উপদেশটো দিলে, তোমাৰ চৰণে পকিও শৰণে তুমি বিনে গতি। সেই প্ৰভু তুমি আমাক কৃপা কৰা। প্ৰকৃতি আশ্ৰয়, আশ্ৰয় আদি বৃক্ষ সুখ দুখ দুই ফল। এই প্ৰকৃতিৰ আশ্ৰয়ত যিমানবিলাক আমি জীৱ চেদ অন্ধ উদ্ভিদ জৰাই আছো, এই জীৱবিলাকৰ দুটাই ফল। সেই ফল দুটা হ'ল এটা সুখ, এটা দুখ। তিনি গুণে মূল, তিনি গুণ মানে সত ৰজ তম, অৰ্থ চাৰি ৰস। সেই ফলটোত থকা চাৰি ৰস অৰ্থ হ'ল ধৰ্ম, অৰ্থ, কাম, মোক্ষ, চতুৰ্বৰ্ণ। তাৰপিছত শিপাই ইন্দ্ৰিয় বল। আমাৰ লগত থকা 10টা ইন্দ্ৰিয়বিলাক হ'ল শিপা, গছজোপাৰ শিপা। আৰু সেই গছজোপা কোনজোপা? এই শৰীৰৰূপী গছ। এই শৰীৰৰূপী গছজোপাত আত্মা তত্ত্ব কৃষ্ণ প্ৰকাশমান হৈ আছে। 6 উৰ্মি আত্মা, হাত ধাতু ছাল, আশাই অষ্ট প্ৰকৃতি, 10 বায়ু পাত, ইখ জীৱ 2 পক্ষী ঠাকৈ আতংকি। তাৰমানে কৃষ্ণক বিচাৰি বেলেগলৈ যাব নালাগে। ইখ মানে কৃষ্ণ তত্ত্ব, জীৱ মানে আত্মা তত্ত্ব, অৰ্থাৎ পৰমাত্মা আৰু জীৱ আত্মা দুয়ো ককাই ভাই। অকাৰণে বন্দী কইলা চিনা জনা। সেইকাৰণে আমাক এই শাস্ত্ৰ হৈছে পুৰঞ্জন। পুৰ মানে নগৰ, নগৰখন হ'ল 24টা তত্ত্বৰে গঠিত। এই হৰিৰূপী নগৰখনত অঞ্জন মানে হ'ল এটি পক্ষী, পক্ষীটোৰ নাম হ'ল এয়া পক্ষী ঠাকৈ আতৰ নীতি। ইয়াতে পক্ষীটো সোমাই থাকে হৃদয়ৰ মাজত। হৃদয়ৰ মাজত সোমাই থকা এই আত্মাৰূপী পক্ষীটো যদি এই হৃদয়ৰ পৰা মুকলি কৰি দিব বিচাৰে এই শৰীৰৰূপী পিঞ্জৰাটোৰ পৰা, তেতিয়াহ'লে কেৱল সম্ভৱ নিৰাকাৰ নিৰঞ্জন পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্বৰ কৃপাৰ বশতে। সেইকাৰণে সেই কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণে চাওঁ। হে কৃষ্ণ তুমি আমাৰ স্বামী, গতিকে তোমাৰ চৰণত আমি শৰণে পকিছো। কৰা অনুগ্ৰহ, তুমি আমাক অনুগ্ৰহ কৰা। মায়াৰ নিগ্ৰহ, মায়াৰূপী এই ঘৰটোৰ পৰা পৰিত্ৰাণ দিয়া। তেৱেহে প্ৰভু এৰা, তেতিয়াহে আমি এই মায়াৰ পৰা মুক্ত হ'ব পাৰিম। এইবুলি আমি প্ৰত্যেকেই সেৱা জনাওঁ কাৰ চৰণত? কৃষ্ণৰ চৰণত। কোনদিনা জনাওঁ? সেইখিনি আপোনালোক সমস্তজনে জানে। গতিকে সময়ো আমি কোৱাৰ ধৰণে 5 বাজিল আৰু ইতিমধ্যে পদবন্ধই কোৱাৰ কথাখিনিও আমি লেচেৰি বুটলা নিচিনাকৈ পাকে পকাৰে সীমিত জ্ঞানেৰে আপোনালোকৰ অগ্ৰত দায়িত্ব পালনৰ ক্ষেত্ৰত প্ৰকাশ কৰা হৈছিল। আগ 5 বঢ়া গুৰুদেৱ নাম ভকত 4 মহাবস্তু আপোনালোকৰ চৰণত শ্ৰৱণ কীৰ্তন মহাভক্তিৰে সেৱা ভক্তি ধৰিবলৈ যাওঁতে আগবঢ়াই দিওঁতে কায় বাক্য মন অহমভাৱে জ্ঞানকৃত যি অপৰাধ হৈ গ'ল, সৰ্বপৰাধ মৰ্ধন কৰি নিজৰে সন্তান ভাবি, ভাই বন্ধু ভাবি,
সমাজৰ এক নিষ্কিম গুৰু ধৰ্মৰ সেৱক ভাবি দাসৰ দাস আমি মহাপিঞ্জনক চৰণ কমলে উঠাই দিব সবাৰ চৰণৰ পুনশ্চক্ৰাভোগে অৰ্পণা কৰা হৈছে। সমস্ত জীৱৰ মংগলৰ অৰ্থে ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণত আমি পুনশ্চক্ৰাভোগে আগবঢ়োৱা হ'ল। এজন বাপে আমাক প্ৰশ্ন আগবঢ়াইছিল। এই প্ৰশ্নভাগীৰ উত্তৰখিনি আমি সামগ্ৰিকভাৱে প্ৰকাশ কৰি দিয়া হয়। যিজনা বাপে প্ৰশ্নভাগী আগবঢ়াইছিল সেই বাপজনাৰ চৰণ কমলতো আমি ভক্তিপূৰ্ণ সেৱাভাগী আগবঢ়োৱা হৈছে। আৰু অপৰাধ ভঞ্জনৰ ভাষাৰে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি মহান অনুষ্ঠানভাগীৰ আনুষ্ঠানিকতা ৰক্ষা কৰি আমি মনতে বিৰাম দিয়া হৈছে। কৃষ্ণ অপৰাধ বিনাশন তজুনা নাৰায়ণ জানি নামে বহিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৈ মোক ৰক্ষা কৰিও চৰণ